আকাশবাণী যোৰহাট সমূহ শ্ৰোতাকে সাদৰৰ সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ স্বাস্থ্য সম্পৰ্কীয় পোনপটীয়া ফোন ইন অনুষ্ঠান হেল্ল' ডাক্তৰ। হেল্ল' ডাক্তৰ অনুষ্ঠানলৈ মই স্বপ্ননীলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ আলোচনাৰ বিষয় হৈছে মহিলাৰ বিভিন্ন শাৰীৰিক সমস্যা, আৰু এই বিষয়ে আলোচনা কৰিবলৈ আৰু শ্ৰোতাসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিবলৈ ষ্টুডিঅ'ত আমাৰ লগত উপস্থিত আছে তিতাবৰ অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ ডাক্তৰ ৰাহি দত্ত। আমাৰ ফোন নম্বৰটি এবাৰ জনাই দিছোঁ 03762950 এই নম্বৰত ফোন কৰি আপোনালোকে বিভিন্ন প্ৰশ্ন আগবঢ়াব পাৰিব। ষ্টুডিঅ'ত আমাৰ লগত উত্তৰ আগবঢ়াবলৈ ডাক্তৰ ৰাহি দত্ত উপস্থিত আছে। আপোনাক স্বাগতম জনাইছোঁ হেল্ল' ডাক্তৰ অনুষ্ঠানলৈ। ধন্যবাদ স্বপ্নিল, ইয়াত আহি খুব ভাল লাগিছে মোৰ। আৰু আপোনালোকৰ কিবা কুৱেশ্যন আছে যদি ৰিলেটেড টু ফিমেল যিকোনো প্ৰব্লেম মেনষ্ট্ৰুৱেল বা গাইনেকলজিকেল বা প্ৰেগনেঞ্চি ৰিলেটেড বা মাহেকীয়া সম্পৰ্ক আপোনালোকে মোক ক'ব পাৰে, মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। হয়, যিহেতু আমি বিষয়ৰ কথা উল্লেখ কৰিছোঁ যে মহিলাৰ বিভিন্ন শাৰীৰিক সমস্যা, স্ত্ৰী ৰোগ, গতিকে প্ৰথমেই আৰম্ভ কৰিবলৈ বিচাৰিম এটি প্ৰশ্নৰে। সাধাৰণতে হোৱা এগৰাকী চিকিৎসক হিচাপে আপোনালোকে খুব বেছিকৈ পোৱা বৰ্তমান সময়ৰ স্ত্ৰী ৰোগ কি, বা কি স্ত্ৰী ৰোগ বৰ্তমান সময়ত বেছিকৈ হৈছে, সেই কথাখিনি অকণমান আলোচনা কৰিবলৈ বিচাৰিম প্ৰথম অৱস্থাত। এইখিনি সময়ত যিটো সমস্যা মই খুব কমন বা এভৰি ডে পাই আছোঁ মোৰ OPD চেম্বাৰ বা সেনেকুৱা, সেই বস্তুটো হ'ল ইৰেগুলাৰ মেন্স, মানে অনিয়মীয়া মাহেকীয়া। এতিয়া সেই প্ৰব্লেমটোৱে 90% পেচেণ্ট পাই আছোঁ বা মহিলা সেই প্ৰব্লেমটো লৈ আহে আমাৰ ওচৰত যে মোৰ মেন্সটো ৰেগুলাৰ নহয়, মোৰ মেন্সটো ইৰেগুলাৰ, সেই সমস্যাটো লৈ আহে। তেওঁলোকে আহিয়ে মোক কয় যে মোৰ মেন্সটো একদমেই ইৰেগুলাৰ মেম, কিন্তু মই এইটোৱে কওঁ যে ইৰেগুলাৰটো জনাৰ আগত ফাৰ্ষ্ট ৰেগুলাৰ চাইকেলটো জানিব লাগিব। কাৰণ তেওঁলোকে মোক আহি কয় যে ভ্ৰান্ত ধাৰণাও আছে বহু। একজেক্টলি, মানে একচুৱেলি ৰেগুলাৰে হয়, কিন্তু তেওঁলোকেহে ভাবে ইৰেগুলাৰ, মানে সেইটো। মানে মই এইটোৱে কওঁ যে ইৰেগুলাৰটো জনাৰ আগত ৰেগুলাৰ চাইকেলটো জনাটো বেছি দৰকাৰ। তেতিয়াহে আমি গম পাম ফাৰ্ষ্ট ৰেগুলাৰটো কি, তেতিয়াহে গম পাম যে ইৰেগুলাৰ হয় নে নহয়। কাৰণ মেক্সিমাম মোৰ ওচৰত আহি কয় যে মোৰ ডেটে মেন্স নহয়, মোৰ মেন্সটো ইৰেগুলাৰ। কিন্তু একচুৱেলি ডেটে মেন্স কাৰোৱে নহয়, কাৰণ মেনষ্ট্ৰুৱেল চাইকেলটোৱে 30 ডেজৰ নহয়, যিটো আমাৰ একদমেই ভুল এটা ধাৰণা। মানে মানুহে ভাবে যে একদম ডেটত মেন্স হ'ব লাগিব। আহি মোক কয় মোৰ সদায় এদিন আগবাঢ়ে, দুদিন পিছ যায়, কিন্তু একচুৱেলি মানে দ্য নৰ্মেল মেনষ্ট্ৰুৱেল চাইকেল ইজ অফ 28 ডেজ একচুৱেলি। তাৰমানে দুদিন কমাটোতো একদম নৰ্মেল হয় একচুৱেলি, কিন্তু তেওঁলোকে ভাবে মোৰ দুদিন কমে এদিন আৰু এটাতো 28 ডেজ চাইকেল হয়। আৰু নেক্সট ছেকেণ্ড কথা হ'ল যে +-7 ডেজ ইজ অলছ' কনচিডাৰ্ড টু বি নৰ্মেল, মানে 21 ডেজৰ পৰা 35 ডেজৰ চাইকেল ইজ এবছলিউটলি নৰ্মেল। কাৰণ দেৰ আৰ ছ' মেনি ফেক্টৰ্ছ দে আৰ এফেক্টিং দ্য মেনষ্ট্ৰুৱেল চাইকেল। মানে যিহেতু এটা হৰম'নেল চাইকেল হয়, ডিফাৰেণ্ট হৰম'নছবোৰে এফেক্ট কৰি থাকে চাইকেলটো, ছ' বহুতখিনি বস্তুৱে এফেক্ট কৰি থাকে। মানে যেনেকৈ লাইফষ্টাইল হৈ গ'ল, ষ্ট্ৰেছ হৈ গ'ল, খোৱা লোৱাখিনি, মানে ফুড হেবিটছ, এক্সাৰচাইজ, এভৰিথিং, সেইখিনি বস্তুৱে মানে কণ্ট্ৰল কৰি থাকে। এতিয়া বেছি ষ্ট্ৰেছ হ'লেও কেতিয়াবা চাব এক্সাম টাইমত অলপ খেলি মেলি হৈ যায় বা স্কিপ হৈ যায়, বা এই খোৱা বোৱা, ডায়েটাৰী হেবিটছ, ট্ৰেভেলিং, বেছিকৈ অ'ভাৰ এক্সাৰচাইজ, অ'ভাৰ এক্সাৰশ্যন, এথলিটছবিলাকৰ কেতিয়াবা ষ্টপ হৈ যায়, মানে ৱেন দে অ'ভাৰ এক্সাৰ্ট দেমছেলভছ। এতিয়া সেইবিলাক নৰ্মেল। আৰু কি হয় যে 12 মান্থছৰ ভিতৰত যদি এটা চাইকেল ইৰেগুলাৰ হয় বা দুটা 1 or 2 চাইকেলছ মানে যদি স্কিপ হৈছে, কিবা হৈছে, এনিথিং, that is also considered to be normal. কাৰণ মানে ইমানখিনি বস্তু এফেক্ট কৰি আছে, তো সেইটো মানে নৰ্মেলেই হয়। তেতিয়া দে ৰিয়েলাইজ যে সঁচাকৈ মানে নৰ্মেলেই হয়, মানে সেই নৰ্মেলটো জানিলেহে গম পাব যে এবনৰ্মেল নহয় ন। তাৰপিছত আকৌ কিছুমানে কয় যে নহয় মোৰ ব্লিডিং বহুত হয় বুলি, বহুত ব্লিডিংটো বেছি হয়। এতিয়া ব্লিডিংটো বেছি হয়, 2-3টা মানে কেইটা পেডছ চেঞ্জ কৰিব লাগে, এতিয়া আমি সোধোঁ, এতিয়া কয় 2-3টা। এগেইন 2-3টাটোতো বেছি নহয়, সেইটোতো ইটছ নৰ্মেল। এতিয়া মোৰ দেন 5, মানে আমাৰ ক্ৰাইটেৰিয়া মতে যদি more than 5 extra large pads ইউজ কৰিবলগীয়া হৈছে in 24 hours, তেতিয়াহ'লেহে আমি এবনৰ্মেল বুলি কওঁ। সেইকাৰণে most of the time মই ট্ৰিটমেণ্টৰ জেগাত কাউন্সেলিংহে দি থকা হয় তাকে। আৰু পেচেণ্টটো বাৰু হেৰি হয় যে মানে ঠিকে আছে যে মোৰ একো প্ৰব্লেম নাই, সেইটো আকৌ এটা ট্ৰিটমেণ্ট হয় ন, সেইটো এটা থেৰাপি লাইক। তো সেইটোৱে মেইনলি বেছিকৈ মই ইৰেগুলাৰ মেন্স পাওঁ, কিন্তু এই আৰু মানে সেইখিনি আৰু বুজি পায়, তেওঁলোকে গম পায় যে ইৰেগুলাৰ নহয়। তাৰ মাজতো কিছুমান ইৰেগুলাৰ থাকে আৰু তাৰ মাজতো
যিখিনি মানে ট্ৰিটমেণ্ট লাগে আৰু হয়। সেই মেক্সিমাম সেই ইৰেগুলাৰখিনিয়ে পাওঁ যে মেন্সটো ৰেগুলাৰ নহয় ইৰেগুলাৰ কিন্তু আজিকালি আকৌ বহুতখিনি ইৰেগুলাৰ হৈছেও বিকজ অফ চিডেণ্টাৰী লাইফষ্টাইল ফিজিকেল এক্টিভিটি একেবাৰেই নাই সেইটো কাৰণেও আৰু লাইফষ্টাইল আৰু ফুড হেবিটছ অল জাংক ফুড এইবিলাক মানে হেল্ডি ফুড আজিকালিতো নাই মানে বেছিভাগ সেই ফাষ্ট ফুড আৰু জাংক ফুড আৰু সেই স্পাইচি সেইখিনিও এফেক্ট কৰে আৰু অবেচিটিটো এফেক্ট কৰে আজিকালি অবেচিটি মানে শকতৰ সেইটো বহুত বেছি আগেইন সেই লাইফষ্টাইলৰ হেৰি কাৰণে তো সেইখিনি বস্তুটো এফেক্ট কৰে আৰু হৰম'নছখিনি আৰু ইভেঞ্চুৱেলি সেই মেনষ্ট্ৰুৱেল চাইকেলটো এফেক্ট কৰে আছেও কিন্তু সেই আৰু মানে মেইনলিটো সেই ইৰেগুলাৰ মেন্সৰখিনিয়ে বেছিকৈ পাওঁ আৰু এই মহিলাৰ ঋতুস্ৰাৱৰ সৈতে জড়িত বহু কথা আলোচনা কৰিবলগীয়া আছে আমি সেইখিনি আলোচনা কৰিম কিন্তু এই মুহূৰ্তত এজন শ্ৰোতা আমাৰ সৈতে সংযুক্ত হৈছে এটা ফোন আহিছে আমি ফোন কলটি গ্ৰহণ কৰি লওঁ হেল্ল' ডক্টৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ আপোনাৰ প্ৰশ্নটি আগবঢ়াব পাৰে ছাৰ মই জৰায়ুত কিবা পেচাবগাৰৰ ওপৰতে মানে কিবা টেমুনা নিচিনা হাতে চুই চালে মানে টেমুনা নিচিনা এটা মাৰ্বলৰ নিচিনা লাগে আৰু বহুত টান আৰু চেক্সটো একেবাৰে নাইকিয়া হৈ গৈছে মানুহজনক আজি মই 4 বছৰমান কিবা সন্তুষ্ট কৰিব নোৱাৰোঁ তেওঁলৈ মোক কিবা ভয় লগা নিচিনা লাগে আজিকালি অকণমান হ'লেও তেওঁ মোক একো জবৰদস্তি নকৰে বুজি পায় কিন্তু জনাংগৰ ওপৰৰ ভাগৰ পেচাবগাৰৰ ওপৰডোখৰতে কিবা এটা টান কিবা কেতিয়াবা মানে মোক ফুল এডাল সোমাই আছে নি বা কিবা এটা তেনেকুৱা কাঁইট এটা ফুটি দিয়া নিচিনা কৰে আৰু কেতিয়াবা মোক কি কৰিলে জানো অকণমান গধুৰ কাম কৰিলে মানে কষ্ট কাম কৰিলে বস্তুটো যেন মোৰ কিবা এটা তললৈ কিবা এটা ওলাই আহিছে নি ভিতৰৰ পৰা তেনেকুৱা অনুভৱ হয় আৰু তেনেকৈ সাধাৰণতে যিটো গোন্ধ হ'ব লাগে সেই গোন্ধটো নাহি অলপ দুৰ্গন্ধ মই হেৰি এটা বাহিৰ হয় বগা বগা যেনেকৈ বগা চাহ ওলাই মানে যেনেকুৱা এটা ওলাই তেনেকুৱা মাজে মাজে তেনেকৈ হেৰি হয় আৰু 4 বছৰ মানে হ'ল মোৰ মেন্সটো বন্ধ হোৱা মোৰতো কিবাকৈ গৰম উঠি আহিব খুব কিবা এটা পৰহিনা তেনেকৈ গৰম উঠি আহিছিলে তেনেকৈ প্ৰায় তেনেকুৱা হৈ থাকে সেইটোৱে জানিব বিচাৰিছিলোঁ আপোনাৰ প্ৰব্লেম কেইবাটাও আপুনি মানে প্ৰব্লেম এটা নহয় তাতে আপুনি কেইবাটাও প্ৰব্লেম আপুনি ক'লে যে সেই হোৱাইট ডিscharge আৰু এটা ফাউল স্মেল বেয়া গোন্ধ এটা পায় হয়নে হয় হয় 2 নম্বৰ আপুনি মোক ক'লে পেচাবগাৰৰ ওচৰত এটা বইল নিচিনা আছে হয়নে হয় হয় 3 নম্বৰ আপুনি ক'লে সেই খুব গৰম উঠি থাকে আৰু তেনেকুৱা ধৰণৰ হৈ থাকে ন হয় হয় আৰু 4 নম্বৰ আপুনি ক'লে যে সেক্স বা ফিজিকেল ৰিলেশ্যন কৰাত আপোনাৰ মানে হেৰি মন নাযায় হয়নে হয় হয় এতিয়া প্ৰব্লেম মানে কেইবাটাও আৰু ঠিক আছে বাৰু একো নাই একো বহুত ডাঙৰ প্ৰব্লেমো নহয় আচ্ছা মোক এটা কথা কওকচোন আপোনাৰ এনেই আপোনাৰ বয়স কিমানমান হ'ব মোৰ এনেই হেৰি 45 সোমালে অ'কে আচ্ছা মেন্সটো আপুনি প্ৰত্যেক মাহে হৈ আছেনে এতিয়া মোৰ মেন্সটো বন্ধ হৈছে বাইদেউ ঠিক আছে মেন্স বন্ধ হোৱা কিমান টাইম হ'ল মানে মোৰ এবছৰ মেন্স বন্ধ হোৱা 3 বছৰ হ'ল 3 বছৰ হ'ল অ'কে এতিয়া চাওক আপুনি যে মানে কৈ আছে যে ছেক্স কৰিব মন নাযায় গৰম উঠি থাকে হা সেইখিনি হ'ল মানে আপোনাৰ যিহেতু মেন'পজ মেন্স বন্ধ হোৱাটো আমি মেন'পজ বুলি কওঁ এতিয়া আপুনি সেই ফেজটো মানে গৈ আছে যেনেকৈ মেনাৰ্কি মানে তুলনি হোৱাটো এটা ফেজ এইটো একদম নৰ্মেল ফিজিঅ'লজিকেল মানে বস্তু আপোনাৰ একো বেমাৰ নহয় মানে মেন'পজ বুলি কয় যিটো আপোনাৰ মেন্স বন্ধ হৈছে ন সেই ফেজটো আপুনি মেন'পজত এতিয়া আপুনি মেন'পজ হৈ আছে আপোনাৰ এতিয়া মেন'পজ হ'লে কি হয় মানে আপোনাৰ যিখিনি ফিমেল হৰম'নছ ইষ্ট্ৰজেন যিখিনি ভাল হৰম'নছ যিখিনি আপোনাৰ ৱেলবিং আপোনাৰ মনটো ভালকৈ ৰাখে আৰু আপোনাৰ স্কিন হেয়াৰ আৰু আপোনাৰ মানে ফিজিকেল ইণ্টিমেচি মানে সেই আপোনাৰ ছেক্স যিটো আপুনি ক'লে টিউমাৰ হ'লে এনেকুৱা হয় বুলি কয় মই সেইটো ভয়তে মই একো কিবা নাই আপোনাৰ সেই টিউমাৰটোৰ লগত একো ৰিলেশ্যন নাই এইটো আপোনাৰ মানে এই মেন'পজৰ কাৰণে হৈছে সেইটো কাৰণে এইটো হট ফ্লেছেছ বুলি কয় একেবাৰে নৰ্মেল হয় আপুনি চাৰ্চ কৰিলেও গম পাব মেন'পজত হট ফ্লেছেছ হয় মানে যিটো আপোনাৰ ছাডেনলি গৰম উঠে আৰু হোৱাইট ডিschargeৰ প্ৰব্লেমটো আপোনাৰ ফাংগল ইনফেকশ্যন হয় সেইখিনি কাৰণে আপুনি অকণমান হেৰি কৰিব লাগিব মানে সেইটো এটা বেলেগ ইনফেকশ্যন হয় সেইটো আপুনি ধৰক অকণমান নৰ্মেল চ'প দি চাফা কৰিব বেছি পানী বাৰে লগাই নাথাকিব তলৰ জেগাত ডেটল পানী নিমখ পানী এইবিলাক ব্যৱহাৰ নকৰিব আৰু তাৰ পিছত আপোনাৰ সেই যিটো এটা বইল নিচিনা বুলি ক'লে সেইটো আপোনাৰ গাইনী প্ৰব্লেম একচুৱেলি নহয় আপোনাৰ পেচাবৰ ৰাস্তাৰ ওচৰত মোৰ যিমান দূৰ লাগিছে এতিয়া বস্তুটো দেখিলে মই কনফাৰ্ম কৰিব পাৰিম এইটো আপোনাৰ ইউৰেথ্ৰেল কেৰাংকাল নিচিনা হৈছে সেইটো এইখিনিৰ লগত একো হেৰি নাই আপুনি এইটো চিন্তা নকৰিব সেইটো আপুনি চাৰ্জন এজনৰ লগত কনচাল্ট কৰি ল'ব আৰু বাকীখিনি আপোনাৰ এবছলুটলি মানে এটা হোৱাইট ডিschargeৰটো এটা সৰু সমস্যা আছে বাকীখিনি আপোনাৰ ফিজিঅ'লজিকেল হয় মেন'পজৰ কাৰণে হৈ আছে আপুনি একোৱেই চিন্তা কৰিব নালাগে হ'ব
এই যিখিনি সমস্যা মহিলাগৰাকীয়ে উল্লেখ কৰিছে সেইখিনি আচলতে সৰ্বসাধাৰণ সমস্যা আৰু আমি প্ৰথমে আলোচনা কৰিছিলোঁ যে স্ত্ৰী ৰোগক লৈ বা বিভিন্ন ধৰণৰ সমস্যাক লৈ বহু ভ্ৰান্ত ধাৰণাও আছে মানুহে যথেষ্ট ভয় খায় আৰু ভয় খোৱাৰ ফলতেই যথেষ্ট শাৰীৰিক সমস্যাও নতুনকৈ সৃষ্টি হৈ শৰীৰত মানসিক সমস্যাৰ সৃষ্টি হৈ শৰীৰত আপোনাৰ যিখিনি সমস্যা ভালদৰে এগৰাকী চিকিৎসকৰ কাষ চাপক পৰামৰ্শ গ্ৰহণ কৰক বৰ গুৰুতৰ সমস্যা নহয় ডক্টৰ ৰাহি দত্ত ইতিমধ্যে সেই কথা উল্লেখ কৰিছে গতিকে চিকিৎসা গ্ৰহণ কৰিলে নিশ্চয় সুফল পাব শ্ৰোতাগৰাকীয়ে আমি আলোচনাৰ মাজলৈ যাওঁ আমি ঋতুস্ৰাৱৰ কথা পাতি আছিলোঁ ঋতুস্ৰাৱক লৈও বহু ভ্ৰান্ত ধাৰণা মানুহৰ মনত আছে কোনো ব্যক্তিৰ ক্ষেত্ৰত ঋতুস্ৰাৱ যথেষ্ট দেৰিকৈ হোৱা দেখা যায় যাৰ বাবে যথেষ্ট সামাজিকভাৱে লাঞ্ছিত হ'বলগীয়া পৰিস্থিতিৰো এক সৃষ্টি হয় আজিৰ এই আধুনিক সময়তো সেই বিষয়টোক লৈ এগৰাকী চিকিৎসক ৰূপে আপুনি কি মতামত আগবঢ়াব কিয় হয় এয়া স্বাভাৱিক নে অস্বাভাৱিক নে কোনো চিকিৎসাৰ প্ৰয়োজন আছে নে কোনো গুৰুতৰ শাৰীৰিক সমস্যা এই ঋতুস্ৰাৱ দেৰিকৈ হোৱাটো এই গোটেই কথাখিনি যদি আপুনি ভালদৰে মানে স্বপ্নিল আপুনি মানে একদম ফাৰ্ষ্ট মেন্স তুলনি হোৱাৰ কথা কৈছে ওকে সেইটো একো নাই ধৰক এইটো নৰ্মেল ফিজিঅলজি হয় বডি কাবাৰ সোনকালে হ'ব পাৰে কাবাৰ দেৰিকৈ হ'ব পাৰে 15 ইয়াৰ্ছ এনেকুৱাত 15 ইয়াৰ্ছলৈকেতো নৰ্মেলে হয় বাৰু সেইটো ইমান হেৰি নাই আৰু উইথ টাইম উইথ এনভাইৰনমেণ্ট চব চেঞ্জ হৈ আছে যেনেকৈ আগতে আমি দেখা পাওঁ যে অকণমান দেৰিকৈ মেনাৰ্কি যিটো প্ৰথম হেৰি বুলি কয় মেন্স সেইটো আপোনাৰ ধৰক 13 ইয়াৰ্ছ 14 ইয়াৰ্ছ সেনেকুৱাই নৰ্মেল আছিলে কিন্তু এতিয়া দেখিছোঁ 9 ইয়াৰ্ছ 10 ইয়াৰ্ছ মানে খুব সোনকালে ক্লাছ 3 ক্লাছ 2 এনেকুৱাত হৈ আছে সেয়া স্বাভাৱিক নে সেয়া পাছলৈ কিবা সমস্যাৰ সৃষ্টি কৰিব পাৰে নাই তেনেকুৱা একো সমস্যা নহয় যিমান এজতো ফাৰ্ষ্ট মেনাৰ্কি নহওক সেইটো নৰ্মেল এটা ফিজিঅলজি যেনেকৈ আপোনাৰ মেন্স বন্ধ হোৱাটো চবৰে বেলেগ পেচেণ্টে আহি মোক যেতিয়া মানে কয় যে মেন্স হোৱা নাই আৰু মই যেতিয়া কওঁ তেওঁলোকক যে আপোনাৰ হয়তো বন্ধ হ'ব হৈছে তেওঁলোকে কয় যে মোৰ বাইদেউটো মোতকৈ ডাঙৰ হৈ আছে তো সেইটো মানে চিন্স এভৰি ইণ্ডিভিজুৱেল এভৰি মানে পাৰ্চন চব মানুহ বেলেগ মানুহৰ বডি হেৰিটো বেলেগ লাইফষ্টাইল বেলেগ ফুড হেবিটছ বেলেগ যিটো মই অলপ দেৰি আগতে কৈছিলোঁ চ' সেই গোটেইখিনি বস্তুৱে যিহেতু মেনষ্ট্ৰুৱেল চাইকেলটো এফেক্ট কৰি আছে চ' অবভিয়াছলি এনেকুৱা কেনেকৈ হ'ব পাৰিব যে চবৰে মানে একেটা এজতটো হ'ব নোৱাৰে ন সেইকাৰণে কাৰোবাৰ সোনকালে বন্ধ হ'ব পাৰে কাৰোবাৰ দেৰিকৈ বন্ধ হ'ব পাৰে সেনেকুৱা বস্তুটো মানে সেইটো নৰ্মেলে হয় কিন্তু যদি বোলে একেবাৰে 16 ইয়াৰ্ছ হৈ গ'ল হোৱা নাই তেতিয়াতো যাব লাগিব ডক্টৰৰ ওচৰত একজেক্টলি তেতিয়া গৈ আল্ট্ৰাচাউণ্ড কৰি কিজানি কিবা মানে ধৰক ৰিপ্ৰডাক্টিভ ছিষ্টেমত হেৰি থাকিব পাৰে বা হৰমনেল হেৰিখিনি আমি চাওঁ যে ঠিকে আছে নে নাই সেইখিনি আদাৰৱাইজটো মানে একো তেনেকুৱা চিন্তাৰ বিষয় নাই চিকিৎসা সম্ভৱ হয়নে নহয় সেই ক্ষেত্ৰত যদি 16 বছৰ বয়সলৈকে ঋতুস্ৰাৱ আৰম্ভ নহয় চিকিৎসা হয় কিন্তু ধৰক যদি ইউট্ৰাছ নাই অভেৰিজ নাই কিছুমান কনজেনাইটেল এনমেলিজত দেখা যায় যে মানে ইউট্ৰাছ দেৰ ইজ এবচেণ্ট ইউট্ৰাছ ইজ নট দেৰ বা অভেৰিজ আৰ নট দেৰ মানে অভেৰিজৰ পৰা অভিউলেশ্যন হয় ন তাৰপিছত তাৰপৰা ফলিকলছবোৰ মানে মেচিয়ৰ হৈ প্ৰেগনেঞ্চি নহ'লে ৰাপচাৰ হৈ পেলাই মেনষ্ট্ৰুৱেশ্যন হয় এতিয়া যদি ধৰক অভেৰিজ নাই বা অভেৰিজ আৰ ভেৰি স্মল ফলিকলছ নাই তেতিয়াতো ইটছ ভেৰি ডিফিকাল্ট মানে তথাপিও আমি হৰমনেল ষ্টিমুলেশ্যন কিবা কিবি কৰোঁ বাট যদি মানে সেইটো আৰু ইট উইল ডিপেণ্ড আপন দ্য মানে ছিটুৱেশ্যন মানে বস্তুটো ইভেলুৱেশ্যন কৰি হেৰিটোৰ ওপৰত ডিপেণ্ড কৰিব যে মানে এইটো হ'বনে নাই বা কেতিয়াবা ধৰক ইউট্ৰাছে নাই এতিয়া ইউট্ৰাছ যদি নাই তেতিয়াহ'লে অকণমান বস্তুটো প্ৰব্লেম হ'ব আৰু সেই তেনেকুৱা মানে সমস্যা হয় সমস্যাটো চাই ক'ব পৰা যাব যে ট্ৰিটমেণ্ট হ'ব নে নহ'ব মানে তেনেকুৱা আমি এই বিষয়ে আৰু কিছু আলোচনা কৰিম কিন্তু এই মুহূৰ্তত এজন শ্ৰোতা আমাৰ সৈতে সংযুক্ত হৈছে আমি তেখেতৰ প্ৰশ্নটি গ্ৰহণ কৰি লওঁ হেল্ল' ডাক্তৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ আপুনি ডাক্তৰ ৰাহি দত্তলৈ আপোনাৰ প্ৰশ্নটি আগবঢ়াব পাৰে হেল্ল' বাইদেউ নমস্কাৰ হয় মোৰ প্ৰশ্ন এটা আছিলে মানে মোৰ মাহেকীয়াৰ সময়ত কেতিয়াবা অলপমান অসহ্যকৰ পেটৰ বিষ এটা হয় তল পেটটো আৰু গাটো অকণমান দুৰ্বল নিচিনা লাগে গতিকে কি কাৰণে হয় বা ইয়াৰ কিবা স্থায়ী সমাধান আছে নেকি বাৰু আচ্ছা আপোনাৰ মানে বয়সটো কিমান হ'ব ল'ৰা ছোৱালী আপোনাৰ নাই মোৰ 30 মোৰ বয়স আৰু ল'ৰা ছোৱালী এতিয়ালৈকে নাই বাৰু আপুনি বিয়া হোৱা ন মেৰিড হয় মেৰিড বিয়া হোৱা কিমান দিন হ'ল আপোনাৰ বিয়া হোৱা মোৰ এতিয়া প্ৰায় 5 বছৰ মানেই হ'ল ঠিক আছে এই প্ৰব্লেমটো মানে বহুত দিনৰ পৰা হৈ আছে নে ৰিচেণ্টলি হৈছে বহুত দিন মানে তেনেকুৱা প্ৰত্যেকবাৰেই নহয় কিন্তু কেতিয়াবা হয় মানে কেতিয়াবা কোনোবা এটা মাহত হয় ধৰক বহুত বেছি নেকি মানে দৰৱ চৰৱ খাবলগীয়া হয় নেকি দৰৱ চৰৱ খাব লগা নহয় কিন্তু অকণমান তলপেটটো বিষ হৈ থাকে আৰু আচ্ছা যিটো আপুনি কৈ দৰৱ আছে নোখোৱাকৈ থাকিব পাৰোঁ অ'কে বুজি পাইছোঁ আপোনাৰ প্ৰব্লেমটো একেবাৰে নৰ্মেল হয় এইটো প্ৰাইমেৰী ডিছমেনৰিয়া বুলি কয় মানে যিহেতু মেন্সৰ টাইমত কি হয়
আপোনাৰ মানে মেন্স যেতিয়া হয় কিছুমান ব্লাড ভেচেলছ ইউট্ৰাছৰ ভিতৰত মানে ৰক্ত শিৰাবিলাক মানে কণ্ট্ৰেক্ট হৈ পেলাই তাৰপিছত আপোনাৰ এই শ্বেডিং হয় ইউট্ৰাছ লাইনিংটো সেইকাৰণে কি হয় তলপেটটো অলপ বিগ সেনেকুৱা 90%ৰে হয় মানে সেইটো বস্তু সেইটো কোনো বেমাৰ নহয় তাৰ কোনো চিকিৎসা নালাগে তাৰ কাৰণে গৈ ফিউচাৰত একো প্ৰব্লেম নহয় একো চিন্তা কৰিবলগীয়া তাৰ হেৰিয়ে নাই একো হয় আৰু যদি মেডিচিনো কেতিয়াবা ল'বলগীয়া হয় সেইটোও একো প্ৰব্লেম নাই সেইটো কাৰণে আপুনি একেবাৰে চিন্তা নকৰিব সেইটোৱে মই জানিব বিচাৰিছিলো কেতিয়াবা মানে মেডিচিন যদি ল'ব লগা হয় তাৰ কিবা সাইড এফেক্ট বা তেনেকুৱা নাই একদম ল'ব পাৰে একো তাৰ কাৰণে সাইড এফেক্ট নহয় একো প্ৰব্লেম নহয় হয় এনে স্থায়ী কোনো সমাধান নাই ন স্থায়ী মানে একচুৱেলি আপুনি ক'লে যে প্ৰব্লেমটো এভৰি মান্থ নহয় আপোনাৰ হয় কেতিয়াবা কাচিত হয় সেইটোৱে আৰু যিহেতু বস্তুটো মানে ডিজিজে নহয় তে কিয়নো ট্ৰিটমেণ্ট লাগে হয়নে মানে বস্তুটো যিহেতু নৰ্মেল ফিজিঅলজিয়ে হয়নে তেতিয়াহ'লেতো ট্ৰিটমেণ্টনো কিয় লাগে যদি বেমাৰ হ'লেহে তাৰ ট্ৰিটমেণ্ট হ'ব হয়নে যিহেতু বেমাৰে বুলিয়ে আমি নধৰোঁ তেতিয়াহ'লে তাৰ ট্ৰিটমেণ্টৰ দৰকাৰ নাই কিন্তু আছে আপুনি যিটো কৈছে স্থায়ী সমস্যা আছে আমি OCP এনেকৈ দিওঁ 3 মান্থছমান তেতিয়া আমি দেখোঁ হেৰি কিন্তু এইটো ট্ৰিটমেণ্ট নল'লেও হয় ঠিক আছে ধন্যবাদ হয় যিটো সমস্যাৰ কথা শ্ৰোতাগৰাকীয়ে উল্লেখ কৰিলে সেই সমস্যাটো বৰ্তমান সময়ৰ এক সৰ্বসাধাৰণ সমস্যা আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে প্ৰায় 90% কিন্তু এনে বহু মহিলাও আছে যাৰ প্ৰত্যেক মাহতেই হয় আৰু অত্যন্ত তীব্ৰ হয় অসহ্যকৰ হয় কিয় হয় আৰু ইয়াৰ স্থায়ী সমাধান বা চিকিৎসা কেনেধৰণে হয় পৰিত্ৰাণ কেনেধৰণে পাব পাৰিব এই সমস্যাটোৰ পৰা বিশেষকৈ মাহেকীয়া হোৱাৰ সময়ত পেটৰ বিষ বা শৰীৰ দুৰ্বল হোৱা এনেধৰণৰ সমস্যাসমূহ দুৰ্বল যিহেতু পেটৰ বিষৰ কথা আমি অকণমান অলপ চলপ এতিয়া পাতিলোৱে অলপখিনি দুৰ্বলৰ কথাটো কওঁ মানে দুৰ্বল মানে কি একচুৱেলি ধৰক যিহেতু ব্লাড লছ হৈ আছে বডিৰ পৰা ন এভৰি মান্থ ব্লাড লছ মানে সেইখিনি সময়ত যিহেতু বডিৰ পৰা ব্লাড লছ হৈ আছে ন মানে তে অকণমানতো এটা উইকনেছ নিচিনা হ'বই যিহেতু ব্লাড লছ অস্বাভাৱিক নহয় হয় একজেক্টলি আৰু ধৰক কি হয় অকণমান মুড ছুইংছ নিচিনাও সেইখিনি সময়ত যিহেতু হৰম'নছবিলাক আপ ডাউন হৈ আছে চ' অকণমান মুড ছুইংছ সেইটো অকণমান মানে ফেটিক টাইপ আৰু হাত ভৰি বিষোৱা নিচিনা সেইখিনি একচুৱেলি উইকনেছ বুলি নহয় একচুৱেলি মই ভাবোঁ দেই মানে কাৰণ আমি যেতিয়া BP চাওঁ বা এনেকৈ চাওঁতে আমি দেখোঁ যে নৰ্মেলি আছে কিন্তু সেই অকণমান মুডটো মানে হেৰি হৈ থাকে তে সেইকাৰণে অলপ ফেটিক মই ভাবোঁ লাগে দেই ফেটিক টাইপ আৰু এনেকুৱা আৰু ব্লাড লছ হৈ আছে তো সেইটো কাৰণে অকণমান উইকনেছ তেনেকুৱা আৰু কিছুমানৰ ব্লটিং চটিং হৈ থাকে খাব চাব মন নাযায় সেইটো বস্তু আৰু পেট বিষৰ যদি মানে এনেইতো মই আপোনাক ক'লোঁ যে প্ৰাইমেৰী ডিছমেনৰিয়াটোতো নৰ্মেলে হয় যাৰ কাৰণে ট্ৰিটমেণ্ট নালাগে কিন্তু যদি আপুনি যিহেতু ক'লে যে খুব বেছি পেট বিষ থাকিব নোৱাৰিছে আৰু ধৰক নৰ্মেল যিটো ডিছমেনৰিয়া সেইটো প্ৰথম দিনাখন থাকে ফ্ৰম দ্য ছেকেণ্ড ডে সেইটো আৰু নাথাকে কিন্তু বোলে মেন্সৰ 2-3 দিনৰ আগৰ পৰা পেট বিষ হৈ আছে মেন্সৰ পিছতো লোকে আছেগৈ বিষটো ভাল হোৱা নাই দৰৱ খায়ো ৰিলিফ পোৱা নাই তেতিয়া আপোনাৰ ইনভেষ্টিগেশ্যনছ কৰিব লাগিব মেইনলি বেচিক ইভেলুৱেশ্যন হ'ল এখন আল্ট্ৰাচাউণ্ড কাৰণ এই প্ৰব্লেমটো কি এণ্ডোমেট্ৰিয়ছিছ বুলি এটা প্ৰব্লেম আছে সেই প্ৰব্লেমটোত কি হয় সেই আপুনি কোৱাৰ দৰে খুব বেছি পেট বিষ হয় থাকিব নোৱাৰে দৰৱ খালেও ৰিলিফ নাপায় আৰু কিছুমান ধৰক কিবা চিষ্ট থাকিব পাৰে চকলেট চিষ্ট বা অন্য কিছু চিষ্ট বা ফাইব্ৰইড বা সেইবিলাকৰ প্ৰব্লেমত খুব পেট বিষ হ'ব পাৰে এতিয়া তাৰপিছত আমি সেইখিনি আল্ট্ৰাচাউণ্ড ব্লাড টেষ্ট বা এনেকুৱা আৰু হৰম'নেল টেষ্ট কৰিম কৰি তাৰপিছত আমি যিটো প্ৰব্লেম আছে তাৰ একৰ্ডিংলি আমি তাক ট্ৰিটমেণ্ট কৰিম ইদাৰ ট্ৰিটমেণ্ট মেডিকেল হ'ব বা চাৰ্জিকেল হ'ব মেডিকেলত ধৰক আমি OCPs বা পেইন কিলাৰ্ছ বা NSAID যিখিনি পেইন কিলাৰ বুলি আমি কওঁ সেইখিনি আমি দি চাম বা যদি সেইখিনিত হেৰি নহয় আমি হৰম'নেল ট্ৰিটমেণ্টত যাম ইষ্ট্ৰজেন প্ৰজেষ্ট্ৰন সেইখিনি দিম বা তাৰ ওপৰতো আৰু কিছুমান মেডিচিন আৰু যদি মেডিচিনেল হেৰি নহয় তেতিয়া আমি চাৰ্জিকেললৈ যাম সেনেকৈ ধৰে বস্তুটো মেনেজ কৰা হয় কিন্তু প্ৰাইমেৰী যিটো ডিছমেনৰিয়া সেইটো আপোনাৰ হট ৱাটাৰ বেগ এইবিলাক লৈ ৰিলিফ পাই যায় এতিয়া সেইবিলাকতো দৰকাৰ নহয় কিন্তু যদি আৰু সেনেকুৱা ধৰণৰ হয় তেতিয়া আৰু আপোনাৰ ধৰক মেডিচিনছত বা চাৰ্জিকেল ট্ৰিটমেণ্টলৈ হেৰি কৰিব লাগিব আৰু ইট উইল ডিপেণ্ড আপন দ্য মানে কজ আৰু কি বস্তুটো ইটিঅলজিটো কি হয় ৱেডাৰ কিবা চিষ্ট আছে যদি সেইটো আমি চিষ্টেক্টমি কৰিব লাগিব বা যদি কিবা ফাইব্ৰইড আছে তেতিয়া আমি মাইমেক্টমি কৰিব লাগিব বা কেতিয়াবা এডিনোমায়চিছ আৰু এটা মানে মনত পৰিলে এতিয়া ছাডেনলি এডিনোমায়চিছ বুলি এটা প্ৰব্লেম থাকে সেইটোত আপোনাৰ খুব ডিছমেনৰিয়া হয় মানে মেন্সৰ সময়ত খুব পেট বিষ হয় আৰু খুব ব্লিডিং হয় মানে এডিনোমায়চিছ বুলি কয় এতিয়া এডিনোমায়চিছৰ ট্ৰিটমেণ্ট হিষ্টেক্টমি হয় তথাপিও ট্ৰিটমেণ্টটো পেচেণ্টৰ প্ৰফাইলৰ ওপৰত ডিপেণ্ড কৰে যদি ধৰক পেচেণ্ট য়াং হয় আনমেৰিড হয় ফেমিলি কমপ্লিট নহয় তেতিয়াতো আমি হিষ্টেক্টমিটো কৰিব নোৱাৰোঁ যদি পেচেণ্ট ধৰক 45 years 40+ হয় ফেমিলি কমপ্লিট হয় তেতিয়া আমি উই কেন গ' ফৰ হিষ্টেক্টমি উই কেন ৰিমুভ দ্য ইউট্ৰাছ আৰু যদি ধৰক এজ কম আছে ফেমিলি কমপ্লিট নাই তেতিয়া আমি আকৌ সেই হৰম'নেল ট্ৰিটমেণ্ট সেই তেনেকৈ হেৰি কৰিব লাগিব আৰু মানে গৰ্ভধাৰণৰ ক্ষেত্ৰত কিবা সমস্যাৰ সৃষ্টি কৰে নেকি এই সমস্যাটোৱে বা এই ৰোগটোৱে
সেইটো এটা ভাল মানে কুৱেশ্যন আৰু ভাল এইটো এটা কনচাৰ্ণ মানে আৰু সেইটো এটা মিথ একচুৱেলি মানুহবিলাকৰ মানে মাজত এক্সেক্টলি এই বাইদেউগৰাকী যে পাতি আছিলে 5 years হৈ গ'ল ল'ৰা ছোৱালী নাই পেট বিষ এতিয়া তেখেতক মষ্ট প্ৰবলি চবেই কৈ আছে যে তোৰ এনেকুৱা প্ৰব্লেম আছে সেইকাৰণে তোৰ ল'ৰা ছোৱালী হোৱা নাই যদিহে তেওঁ প্লেনিং কৰা নাই এতিয়া মই সেই কথাটো তেওঁক সুধিব থাকিলে যে মানে প্লেনিং কৰা নাই নে হোৱা নাই যদি হোৱা নাই তেতিয়া তেখেতক মষ্ট প্ৰবলি চবেই কৈ আছে যে তোৰ এই সমস্যাটোৰ কাৰণে তোৰ ল'ৰা ছোৱালী হোৱা নাই বা নহ'ব চিন্স এইটো এটা ডাঙৰ মিথ মানে চব একচুৱেলি মিথ বুলিও নহয় এটা মানে যে এণ্ডোমেট্ৰিয়ছিছ যে মই আপোনাক ক'লোঁ যে মাহেকীয়া সময়ত পেট বিষ সেই প্ৰব্লেমটোত কিন্তু এণ্ডোমেট্ৰিয়ছিছ যেতিয়া থাকে পেচেণ্টৰ তেতিয়া কিন্তু কনচিভ কৰাত প্ৰব্লেম হয় আৰু কনচিভ কৰিলেও মানে মিছকেৰেজ হৈ যায় সেই তেনেকুৱা এটা সমস্যা কিন্তু হয় আৰু সেই বস্তুটো মানে বহুত মানে কমন পিপলে আৰু মানে তোৰ এনেকুৱা হয় যে তোৰ আগলৈ ল'ৰা ছোৱালী হোৱাত প্ৰব্লেম হ'ব এইটো ভ্ৰান্ত ধাৰণা মানে ভ্ৰান্ত ধাৰণা মানে সেই আৰু প্ৰাইমেৰী মানে আধা সঁচা আধা মিছা মানে আপোনাৰ সেই প্ৰাইমেৰী ডিছমেনৰে যিটো সেইটোত একো প্ৰব্লেম নহয় কিন্তু যদি সেই মানে এণ্ডোমেট্ৰিয়ছিছ আছে বা এডিনোমাইচিছ আছে তেতিয়া কিন্তু আপোনাৰ ল'ৰা ছোৱালী হোৱাত সমস্যা হ'ব কিন্তু চিকিৎসা সম্ভৱ য়েছ অফক'ৰ্ছ ডেফিনেটলি অকণমান এই এণ্ডোমেট্ৰিয়ছিছৰ ট্ৰিটমেণ্টটো অকণমান দীঘলীয়া বা জটিল হয় দীঘলীয়া বা হেৰি বাট ট্ৰিটমেণ্ট হয় এজন শ্ৰোতা আমাৰ সৈতে সংযুক্ত হৈছে এই মুহূৰ্তত আমি তেখেতৰ প্ৰশ্নটি গ্ৰহণ কৰি লওঁ হেল্ল' ডক্টৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আপোনাক প্ৰশ্নটি আপুনি আগবঢ়াব পাৰে হয় নমস্কাৰ মই মাজুলী দক্ষিণপাটৰ পৰা কৈছিলোঁ সবিতা দেৱী মোৰ নাম হয় মোৰ মানে অলপ দিনৰ পৰা যৌন অংগত মানে খজুৱতি নিচিনা হৈছিলে তাৰপৰা মই ডক্টৰৰ লগত দেখুৱাই মলম এটা ব্যৱহাৰ কৰিছোঁ মলমটো ব্যৱহাৰ কৰাৰ পিছতো মানে মই আৰোগ্য হোৱা নাই আৰু বগা চাপটো মানে অলপ অলপ গৈ থাকে মাহেকীয়া হোৱাও খেলি মেলি বহুত দিনৰ মূৰে মূৰে হয় মানে টাইম মতে নহয় আপোনাৰ ল'ৰা ছোৱালী আছে আছে ন ঠিক আছে আপোনাৰ বয়স কিমানমান হ'ব মোৰ 29 আচ্ছা ল'ৰা ছোৱালী দুটা ল'ৰা এটা আচ্ছা ঠিক আছে মানে মেন্সটো দেৰিকৈ হয় মানে কিমান দেৰি হয় ডেটৰ পৰা কিমান আগপিছ হয় মানে আপোনাৰ বাইদেউ কেতিয়াবা 2 মাহৰ মূৰত হ'বগৈ কেতিয়াবা 3 মাহ 4 মাহ তেনেকে দিন লৈ কেতিয়াবা মানে দিন মতেই হয় তেনেকুৱা ঠিক আছে এইটো প্ৰব্লেম কিমান দিনৰ পৰা আছে আপোনাৰ মাহেকীয়াটো যে ইৰেগুলাৰ হয় এইটো কিমান দিন হ'ল এইটো হ'ল বাইদেউ বহুত দিন হ'ল এইটো এবছৰ মাজতে ডক্টৰৰ লগত দেখুৱাই মেলি দৰৱ জাতি খাইছিলোঁ আচ্ছা আপোনাৰ যিটো মেন্সৰ হেৰি সেইটো বাৰু ইৰেগুলাৰে হয় 2-3 মাহৰ মূৰত যদি মেন্স হয় সেইটোতো ইৰেগুলাৰ বুলিয়ে ক'ম বাৰু আমি মানে সেইটো কাৰণে আপোনাৰ আকৌ চাগে মানে সেই আৰু এইখিনি হৰমনেল হেৰি আপোনাৰ অলপ হৰমনেল হেৰি আছে চাগে সেইখিনি আল্ট্ৰাচাউণ্ড কৰিলে মানে নৰ্মেলি এইটো PCOD তেনেকুৱা আপোনাৰ প্ৰলং চাইকেলছ হয় মানে ধৰক যিটো আপোনাৰ মাহেকীয়া চাইকেল 28 দিনীয়া বা 35 ডেজলৈকে নৰ্মেল বুলি মই কৈছোঁ সেইটো জেগাত ধৰক আপোনাৰ 60 দিন 90 দিন এনেকুৱা হৈ যায় ন সেইখিনি আল্ট্ৰাচাউণ্ড কৰি মেলি আপুনি মানে সেই আৰু দৰৱ সেইখিনি কৰিব লাগিব আৰু ছেকেণ্ড যিটো আপোনাৰ প্ৰব্লেম সেই আপুনি ইচিং মানে সেই খজুৱতি প্ৰব্লেমটো যে ক'লে আৰু হোৱাইট ডিscharge সেইটো আপোনাৰ মিক্সড বেক্টেৰিয়েল আৰু ফাংগল ইনফেকশ্যন হয় একচুৱেলি এতিয়া প্ৰথম কথাটো আপুনি ডেটল পানী নিমখ পানী এইবিলাক ইউজ নকৰিব তলৰ জেগাবিলাকত মানে কেতিয়াও যিটো মানুহে ভাবে যে মানে এইবিলাক কৰিলে মানে ভাল বা মানে ডেটল দি হেৰি কৰিব লাগে চাফা কৰিব লাগে সেইটো বস্তু নহয় দ্বিতীয় কথা যিটো মানে আৰু এটা ভুল ভ্ৰান্ত আছে যে বাৰে বাৰে পেচাব কৰি ধুই থাকিব লাগে তেতিয়া মানে হাইজেনিক হয় সেইটো একচুৱেলি একেবাৰে ভুল ধাৰণা হয় মানে বাৰে বাৰে ধুই থাকিলে আপোনাৰ কি হয় জানেনে আমাৰ তাত তলত কিছুমান মানে ভাল বেক্টেৰিয়া থাকে যিবিলাকে মানে তলৰ আমাৰ পেচাবৰ জেগাটো প্ৰটেক্ট কৰি থাকে মানে হাৰ্মফুল বেক্টেৰিয়াৰ পৰা এতিয়া আপুনি বাৰে বাৰে ধুই থাকিলে কি হ'ব সেই ভাল বেক্টেৰিয়াখিনি ৱাশ্ব আউট হৈ গুচি যাব হাৰ্মফুল বেক্টেৰিয়া গৈ পেলাই আপোনাৰ তাত মানে কলনাইজ কৰে আৰু পানীত বহুত হেৰি থাকে ন আপোনাৰ ৱাটাৰ ইজ এ ৰিচ চ'ৰ্চ অফ ইনফেকশ্যন ইমানবোৰ মানে ভাইৰাছ বেক্টেৰিয়া মাইক্ৰ' অৰ্গেনিজমছ থাকে বাৰে বাৰে পানী লগাই থাকিলে কি হয় ইনফেকশ্যন হয় তাৰমানে আৰু আমি পানী লগাওঁ কিন্তু জেগাটো শুকান নকৰোঁ ন তিতি থাকে হয়নে এতিয়া কি হয় আপোনাৰ আকৌ সেই তিতি থাকিলে ডেম্প হৈ থাকিলে আগেইন ফাংগল ইনফেকশ্যন হয় নে নহয় তো সেইকাৰণে মানে অকল এবাৰে ভি ৱাছ বা নৰ্মেল চ'প দি গা ধুওঁতে ক্লিন কৰিব লাগে তাৰ বাহিৰে বাৰে বাৰে আৰু পেচাব কৰোঁতে পানী লগাই নাথাকিব আৰু মানে মলম দি যদি আপোনাৰ ঠিক হোৱা নাই তেতিয়া আপোনাক মেডিচিনছ লাগিব আমি এনেকুৱা এণ্টিফাংগল মেডিকেশ্যনছ আৰু এণ্টিবায়'টিক্স আৰু ভেজাইনেল পেচেৰি কিছুমান থাকে অইনমেণ্ট দি সদায় কাম নিদিয়ে কেতিয়াবা কামত দিয়ে আৰু আপোনাৰ হোৱাইট ডিschargeটো আৰু এই দুটা ৰিলেটেডে হয় একচুৱেলি সেইখিনি আপুনি ট্ৰিটমেণ্ট কৰিলে আপোনাৰ সেই প্ৰব্লেমখিনি হেৰি হৈ যাব এনেধৰণৰ সমস্যাসমূহৰ বাবে ষ্টুডিঅ'ৰ পৰা আপুনি পৰামৰ্শ দিব পাৰিব বা উপদেশ দিব পাৰিব কিন্তু আমি আহ্বান জনাম যে এগৰাকী চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক চিকিৎসকৰ নিৰীক্ষণত চিকিৎসা গ্ৰহণ কৰক যেনেধৰণে শ্ৰোতাগৰাকীয়ে নিজৰ সমস্যাটো উল্লেখ কৰিলে আমাৰ এই অনুষ্ঠানটোৰ উদ্দেশ্য হৈছে সজাগতা সৃষ্টি বা সমস্যাসমূহৰ সমাধানৰ অৰ্থে উপদেশ বা পৰামৰ্শ আমি আলোচনাৰ মাজলৈ যাম বগাস্ৰাৱ
শ্ৰোতাগৰাকীয়ে উল্লেখ কৰিলে আমাৰ পূৰ্বৰ প্ৰশ্নটিত এটা সমস্যা বৰ্তমান সময়ৰ যথেষ্ট হোৱা দেখা গৈছে কিয় হৈছে কিয় হয় বা কি এই বগাস্ৰাৱ যেনেকৈ মই সেই মেনষ্ট্ৰুৱেল চাইকেলটোৰ কথা কৈছিলোঁ যে ৰেগুলাৰ ইৰেগুলাৰ এতিয়া সেই বস্তুটোৱে আপোনাৰ হোৱাইট ডিছচাৰ্জটো একচুৱেলি নৰ্মেল নে এবনৰ্মেল সেইটো ফাৰ্ষ্ট জনা দৰকাৰ কাৰণ হোৱাইট ডিছচাৰ্জ বুলিলেই যে বেমাৰ সেইটো নহয় কাৰণ হোৱাইট ডিছচাৰ্জটো একচুৱেলি নৰ্মেল বডি চিক্ৰেশ্যন হয় যেনেকৈ ধৰক আমাৰ চকুত টিয়াৰ্ছ থাকে ন কাণত থাকে আপোনাৰ ৱেক্স থাকে মুখত চেলাইভা থাকে ন সেইখিনিয়ে কি কৰে আপোনাৰ লুব্ৰিকেশ্যন কৰে ন নহ'লে চকুটো আপোনাৰ কি হয় অল্ড এজত ফ্লুইডটো কম হৈ ড্ৰাই হৈ যায় হয়নে এক্সেক্টলি যদি আপোনাৰ তলত ভেজাইনাত যদি একো চিক্ৰেশ্যন নথকাহেঁতেন ভেজাইনাটো ড্ৰাই হৈ গ'লহেঁতেন তে আপোনাৰ ভেজাইনেল ডিছচাৰ্জটো একচুৱেলি নৰ্মেল বডি চিক্ৰেশ্যন হয় এনেকুৱা নহয় যে হোৱাইট ডিছচাৰ্জ বুলিয়ে এবনৰ্মেল মানে ইৰেগুলাৰ মেনষ্ট্ৰুৱেশ্যনৰ লগত হোৱাইট ডিছচাৰ্জটো অলমষ্ট ইকুৱেলি মানে কমন দেই মানে সমস্যা এটা তো পেচেণ্টে আহি কয় যে মোৰ এনেকুৱা বেমাৰ হৈছে কি বেমাৰ হৈছে হোৱাইট ডিছচাৰ্জ হৈছে এতিয়া আকৌ মানে সেইখিনি বুজাবলগীয়া হয় যে হোৱাইট ডিছচাৰ্জ বুলিলেই যে ডিজিজ সেনেকুৱা নহয় এতিয়া স্বাভাৱিকো হ'ব পাৰে হয় স্বাভাৱিক আৰু কিছুমান সময়ত হোৱাইট ডিছচাৰ্জটো বাঢ়ে যিহেতু মানে হৰম'নছবোৰ মানে থ্ৰু আউট দ্য মেনষ্ট্ৰুৱেল চাইকেল কমি বেছি থাকে তো হোৱাইট ডিছচাৰ্জটো কম বেছি হৈ থাকে যেনেকৈ আপোনাৰ মেন্সৰ আগে আগে অলপ হোৱাইট ডিছচাৰ্জটো বেছি হয় আৰু মেন্সৰ পিছত আকৌ কমি যায় প্ৰেগনেঞ্চিত হোৱাইট ডিছচাৰ্জটো বেছি হয় এইবোৰ একদমেই নৰ্মেল মানে এইটো এবনৰ্মেল নহয় এতিয়া তেতিয়াহ'লে এবনৰ্মেল হোৱাইট ডিছচাৰ্জ কি নেক্সট কুৱেশ্যনটো হ'ল তো এবনৰ্মেল হোৱাইট ডিছচাৰ্জ এইটো যে এক্সেচিভ হোৱাইট ডিছচাৰ্জ ধৰক আপুনি বাৰে বাৰে পেণ্টি চেঞ্জ কৰি থাকিবলগীয়া হৈছে পেড ল'বলগীয়া হৈছে বা বাৰে বাৰে কাপোৰ চেঞ্জ কৰি থাকিবলগীয়া হৈছে বা পেডছ ইউজ কৰিছে সেইটো হ'ল এবনৰ্মেল ছেকেণ্ড যদি ইচিং আছে বহুত ইচিং আছে যদি ফাউল স্মেল আছে কনচিষ্টেঞ্চিটো বেলেগ কাৰ্ড টাইপ হৈছে মানে নৰ্মেলি যিটো কনচিষ্টেঞ্চি সেইটো নহয় নৰ্মেলিটো জেলি মিউকাছ টাইপ হয় যদি দৈ টুকুৰা নিচিনা কাৰ্ডি হোৱাইট ডিছচাৰ্জ হৈছে এতিয়া এই ফাৰ্ষ্ট এগৰাকীয়ে কৈ আছিলে যে বেয়া স্মেল আহে সেইটো এবনৰ্মেল ফিছি অ'ডাৰ সেইটো তাৰপিছত যদি ইচিং আছে খজুৱতি আছে দেন ইটছ এবনৰ্মেল মানে ইনফেকশ্যন আছে ফাংগল বেক্টেৰিয়েল সেনেকুৱা তো সেইটো হ'ল নৰ্মেল এবনৰ্মেল চিকিৎসাৰ প্ৰয়োজন আছে য়েছ চিকিৎসাৰ প্ৰয়োজন আছে আৰু কিছুমান যিটো মই কৈ আছিলোঁ মানে সেইখিনি সজাগতাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট মানে নৰ্মেলি মানুহে ভাবে যে তই পেচাব কৰি বাৰে বাৰে নুধুৱ সেইকাৰণে তোৰ লেতেৰা হৈছে কিন্তু কথাটো পূৰা অপজিট মানে বাৰে বাৰে ধুলে কি হয় তাত লেক্টোবেচিলাই বুলি মানে প্ৰটেক্টিভ এটা মানে আমাৰ বডিৰ নিজৰে প্ৰটেক্টিভ মেকানিজম এটা আছে তে আমাৰ তলত কি আছে লেক্টোবেচিলাই বুলি এটা মানে ধৰক সৈনিক এটা আছে যোনে মানে প্ৰটেক্ট কৰে মানে হাৰ্মফুল বেক্টেৰিয়াৰ কাৰণে তে আপুনি বাৰে বাৰে যদি পানী দি ৱাশ্ব আউট কৰি থাকে পানী মাৰি থাকে তেতিয়া কি হ'ব সেই নৰ্মেল বেক্টেৰিয়াখিনি ৱাশ্ব আউট হৈ গুচি যাব তেতিয়া তাত কোনোৱে নাথাকিব তে সেইটো সৈনিকটো মৰি গ'ল তেতিয়া আপোনাৰ হাৰ্মফুল বেক্টেৰিয়া কোনে ফাইট কৰিব তেতিয়া আপোনাৰ হাৰ্মফুল বেক্টেৰিয়া তাত কলনাইজ হৈ গ'ল 2 নম্বৰ কি হ'ল ৱাটাৰ ইজ এ ৰিচ চ'ৰ্চ অফ ইনফেকশ্যন চবেই জানে সেইকাৰণেতো আমি ৱাটাৰ ফিল্টাৰ কৰি ইমান মানে গুৰুত্ব দিওঁ আৰু টয়লেটৰ পানীটোতো ফিল্টাৰ পানী নহয় তাত ভাইৰাছ বেক্টেৰিয়া মাইক্ৰ' অৰ্গেনিজমছ ইষ্ট ফাংগাই কি নাই তে সেইটো আপুনি বাৰে বাৰে মাৰি আছে তেতিয়াতো অভিয়াছলি আপোনাৰ ইনফেকশ্যন হ'বই আপুনি যদি ডাইৰেক্ট টেপ ৱাটাৰ খাই দিয়ে আপোনাৰ ইনফেকশ্যন হ'বনে তে আপুনি তলত যে সেইটো ইউজ কৰি আছে তেতিয়া আপোনাৰতো ইনফেকশ্যন হ'ব হয় নাই থাৰ্ড কথা কি আমি ৱাছটো কৰোঁ কিন্তু ড্ৰাইটো নকৰোঁ আমি ড্ৰাইটো কৰা নহয় ক'ত যদি ডেম্প হৈ থাকে আগেইনটো ফাংগল ইনফেকশ্যন হ'ব ডেম্প হৈ থাকিলে তো মানে বাৰে বাৰে ধুই থকাটো হাইজেনিক নহয় এইটো অপজিট প্ৰেক্টিছ হয় মানে আৰু কিছুমানে ভাবে ডেটল পানী দি ধুলে ভাল নিমখ পানী দি ধুলে ডেটল পানী দি ধুলে কি হ'ব আপোনাৰ যিখিনি ভাল বেক্টেৰিয়া সেইখিনি মৰি যাব কাৰণ সেইবিলাকতো এণ্টিবায়'টিক হয় ন এণ্টিচেপ্টিক হয় ন তেতিয়া আপোনাৰ ভাল যিখিনি প্ৰটেক্টিভ লেক্টোবেচিলাই আছে সেইখিনি মৰি থাকিব তে সেই ডেটল পানী দি ধোৱাটো সেইটো কৰিব নালাগে নিমখ পানী দি ধুব নালাগে আৰু বেছি কিছুমানেতো মইতো একদম আঙুলি ভৰাই ভৰাই ধুওঁ ইমান চাফ সেইটো ৰং হেৰি লেক্টোবেচিলাইখিনি হেৰি হৈ যাব তে সেইকাৰণে মানে অকল এবাৰে নৰ্মেল সোপ বা যিকোনো পেৰিনিয়েল ৱাছ ধেৰ পায় কিবা কিবি বা নৰ্মেল সোপ দি ধুলেও একো প্ৰব্লেম নাই খালি এবাৰে মানে গা ধুব সময়ত আৰু বাৰে বাৰে মানে পানী ইউজ কৰি থাকিব নালাগে সেইটো এটা কথা আৰু ফুডবিলাকেও বহুত এফেক্ট কৰে দেই স্পাইচি হেৰি ফুডছ সেইবিলাকেও অকণমান ভেজাইনেল ডিছচাৰ্জটো যিহেতু হৰম'নছৰ আণ্ডাৰত থাকে গোটেইখিনি বস্তু সেইখিনি অলপ এফেক্ট কৰে মানে কেনেধৰণৰ খাদ্যৰ পৰা আঁতৰি থাকিব লাগে এই সমস্যাসমূহৰ পৰা দূৰৈত থাকিবলৈ মানে আপোনাৰ স্পাইচি আৰু জ্বলা মছলা সেইখিনি এভইড কৰিব লাগে হেল্ডি ফুড যিখিনি আৰু পানী ৱাটাৰ ইনটেকটো অলপ বেছি কৰিব লাগে আৰু আপোনাৰ আৰু এটা পইণ্ট আছে কটন আণ্ডাৰগাৰ্মেণ্টছ ইউজ কৰিলে ভাল চিন্থেটিক আৰু এইবিলাক ইমান হেৰি ইউজ নকৰিলে ভাল তেনেকুৱা তাৰপিছত আপোনাৰ এই ফুডছৰ ভিতৰত আপোনাৰ সেই হেল্ডি ডায়েটটোৱে আৰু চবতে মানে হেল্প কৰে আপোনাৰ ধৰক ভেজিটেবলছ যিখিনি আৰু লটছ অফ ৱাটাৰ ইনটেক আৰু টু এভইড মানে স্মকিং আৰু এলকহল এইবিলাক বস্তু আৰু আপোনাৰ হেৰি
স্পাইচি আৰু ফাষ্ট ফুড সেইখিনি এভইড কৰিলে আপোনাৰ হৰম'নেল বেলেঞ্চটো হেৰি হৈ থাকে আৰু নৰ্মেল বডি ডিছচাৰ্জখিনিও মানে হেৰি হয় আৰু আপোনাৰ PCOS PCOD বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ ভিতৰতো বৰ্তমান এই সমস্যাটোৱে যথেষ্ট ব্যাপক ৰূপত দেখা দিছে কিয় হৈছে কি হয় আচলতে এই ৰোগটো কেনেধৰণে ইয়াৰ পৰা পৰিত্ৰাণ পাব PCOD মানে একচুৱেলি ফুল ফৰ্মটো হ'ল পলিচিষ্টিক অভেৰিয়ান ডিজিজ বা পলিচিষ্টিক অভেৰিয়ান PCOS চিণ্ড্ৰম এতিয়া পলিচিষ্টিক পলি মানে ঢেৰ চিষ্ট মানে চিষ্ট ঠিক আছে পলিচিষ্টিক অভেৰি মানে অভেৰিত ঢেৰ চিষ্ট মানে মাল্টিপল চিষ্ট ইন দ্য অভেৰি এতিয়া অভেৰিত কেনেকৈ হৈছে মাল্টিপল চিষ্ট অভেৰি পৰা যিহেতু মেনষ্ট্ৰুৱেশ্যনটো অভেৰি পৰা কণ্ট্ৰল হয় অভেৰি পৰা ফলিকলছ ফৰ্ম হয় ফলিকলছ যদি ফলিকলছৰ পৰা এগ হয় এগ নহ'লে ৰাপচাৰ হয় মেন্স হয় এতিয়া যিহেতু অভেৰিত ঢেৰ চিষ্ট ফৰ্ম হৈ গৈছে তেতিয়া কি হ'ব আপোনাৰ অভিয়াছলি মেনষ্ট্ৰুৱেশ্যনত ট্ৰাবল হ'ব মেনষ্ট্ৰুৱেশ্যনটো মানে আপোনাৰ ৰেগুলাৰ নহ'ব অভিউলেশ্যন নহ'ব অভিউলেশ্যন নহ'লে আপোনাৰ প্ৰেগনেঞ্চি নহ'ব আৰু মেন্স ইৰেগুলাৰ হ'ব এতিয়া কিয় হৈ আছে মানে এটাতো সেই হৰম'নেল যিহেতু অভেৰিৰ ফাংচনটো হৰম'নে কণ্ট্ৰল কৰি আছে HPO এক্সিছ বুলি কয় হাইপ'থালেমাছ পিটুইটাৰী অভেৰিয়ান এক্সিছ তো হাইপ'থালেমাছে হৰম'নছ পঠিয়াই পিটুইটাৰীলৈ হাইপ'থালেমাছ পিটুইটাৰী ব্ৰেইনৰ দুটা অৰ্গেন হয় ব্ৰেইনে চব হেৰি কণ্ট্ৰল কৰে তো হাইপ'থালেমাছ ৰিলিজ কৰে হৰম'নছ দেট ষ্টিমুলেট দ্য পিটুইটাৰী হৰম'নছ মানে পঠিয়াই দেট ষ্টিমুলেটছ দ্য অভেৰি এতিয়া এই যে হৰম'নেল এক্সেছটো যেতিয়া ডিষ্টাৰ্ব হ'ব তেতিয়াই আপোনাৰ অভেৰিয়ান ফাংচনটো ডিষ্টাৰ্ব হ'ব এতিয়া হৰম'নছখিনি কেলৈ হেৰি হৈ আছে হৰম'নছখিনি মানে কিয় হেৰি হৈ আছে আপোনাৰ লাইফষ্টাইলৰ কাৰণে মানে ধৰক প্ৰথমটো অবেচিটিৰ কাৰণে অবেচিটি হ'লে কি হয় হয় এতিয়া কি হয় আপোনাৰ বডিৰ হৰম'নছবোৰ ইমবেলেঞ্চ হৈ যায় এতিয়া হৰম'নছ ইমবেলেঞ্চ হৈ গ'লে আপোনাৰ অভেৰিটো যিখিনি অভেৰিয়ান হৰম'নছ যিখিনি অভেৰিয়ান ফাংচনৰ কাৰণে সেইখিনি আপোনাৰ ইমবেলেঞ্চ হৈ যায় যাৰ কাৰণে অভেৰিত চিষ্ট ফৰ্ম হৈ যায় আৰু আপোনাৰ হেৰি নহয় ছেকেণ্ড আপোনাৰ আৰু এটা PCOSৰ মেকানিজম হয় ইনচুলিন ৰেজিষ্টেঞ্চ বুলি কয় ইনচুলিন ৰেজিষ্টেঞ্চটো আপোনাৰ ডায়েবেটিছৰো সেইটোৱে মেকানিজম হয় ইনচুলিন ৰেজিষ্টেঞ্চ যাৰ কাৰণে আপোনাৰ ডায়েবেটিছ হয় সেই ইনচুলিন ৰেজিষ্টেঞ্চৰ কাৰণে আপোনাৰ অভেৰিয়ান ফাংচনটো ইমবেলেঞ্চ হৈ যায় যাৰ কাৰণে মেনষ্ট্ৰুৱেশ্যন হেৰি হয় এতিয়া সেইকাৰণে আমি যিটো দৰৱ মেটফৰ্মিন ডায়েবেটিছত ইউজ কৰোঁ সেইটো আমি PCOSতো ইউজ কৰোঁ কাৰণ দুটাৰে মেকানিজম একেই ইনচুলিন ৰেজিষ্টেঞ্চ মানে একচুৱেলি হৰম'নেল হেৰি কাৰণে ইনচুলিন ইজ অলছ' এ ভেৰি ইম্পৰ্টেণ্ট হৰম'ন ফৰ দ্য বডি আৰু কি হয় আপুনি চাব শকত হ'লে থাইৰয়ড গণ্ডগোল হয় শকত হ'লে কি হয় আপোনাৰ চব বডিৰ কলেষ্ট্ৰৰেলৰ সমস্যা আহে য়েছ এক্সেক্টলি দেন ছুগাৰ বেছি হয় প্ৰেছাৰ বেছি হয় উচ্চ ৰক্তচাপ হয় বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে এক্সেক্টলি তাৰমানে অবেচিটি হ'লে শকত হ'লে কি হয় আপোনাৰ বডি ৱেইট বেছি থাকিলে BMI বেছি থাকিলে কি হয় গোটেই বডিৰ হৰম'নছবিলাক এফেক্ট হয় যেনেকৈ থাইৰয়ড যেনেকৈ ছুগাৰ যেনেকৈ আপুনি ক'লে লিভাৰ ফাংচনবিলাক হেৰি হয় গোটেই বডিৰ অল মানে চিষ্টেমছ অফ দ্য অল অৰ্গেনছ অল এণ্ডক্ৰাইন আমি ফাংচনছ বুলি কওঁ মানে যিখিনি হৰম'নেল হেৰিখিনি গোটেইখিনি হেৰি হয় আৰু কি হয় আপোনাৰ থাইৰয়ড ছুগাৰ আগেন অল দিজ হৰম'নছ দে আগেন এফেক্ট দ্য মেনষ্ট্ৰুৱেল চাইকেল অৰ দ্য অভেৰিয়ান ফাংচন আৰু এটা হৰম'ন এফেক্ট কৰে হেৰি আপোনাৰ দেট ইজ প্ৰলেক্টিন বুলি এটা হৰম'ন থাকে দেট অলছ' এফেক্টছ মানে দ্য অভেৰিয়ান ফাংচন তো মানে কি হয় আপোনাৰ অবেচিটিয়ে কি কৰে গোটেই হৰম'নেল ইমবেলেঞ্চ কৰে আৰু অল দ'জ হৰম'নছ আগেন দে এফেক্ট দ্য অভেৰিয়ান ফাংচন মানে অভেৰিয়ান ফাংচনটো তেওঁলোকে কণ্ট্ৰল কৰে চ' সেইটো এটা ইটছ ভেৰি ইম্পৰ্টেণ্ট হ'ল অবেচিটি নাম্বাৰ 1 নাম্বাৰ 2 আৰু আপোনাৰ কি হ'ল লাইফষ্টাইল আগেন যিটো মই বাৰে বাৰে কৈয়ে আছোঁ যে লাইফষ্টাইল আপোনাৰ হেৰি এফেক্ট কৰে মানে গোটেই হৰম'নছখিনি লাইফষ্টাইলে মানে কণ্ট্ৰল কৰে অ'ভাৰ এনজাইটি অ'ভাৰ ষ্ট্ৰেছ সেইটো আজিকালি বহুত বেছি সেইটো আপুনিও জানে আৰু চবেই জানে যে আজিকালি ষ্ট্ৰেছ এনজাইটি অ'ভাৰ থিংকিং সেইখিনি বস্তু আজিকালি মানে টুডেজ হেৰিখিনি বহুত মানে ৰেলেভেণ্ট আৰু বহুত মানে হেৰি হৈ আছে বহুত তো সেই বস্তুখিনি আপোনাৰ ষ্ট্ৰেছ এনজাইটি এইখিনি আপোনাৰ আকৌ অভেৰিয়ান ফাংচনটো হেৰি কৰে চ' চিন্স দিজ থিংছ আৰ ইনক্ৰিজিং মানে ষ্ট্ৰেছ এনজাইটি বাঢ়িছে চ' PCOSো বাঢ়িছে তো সেইটো এটা নেক্সট ছেকেণ্ড আমাৰ সেই ডায়েটৰী লাইফষ্টাইল থাৰ্ড থিং ফাৰ্ষ্ট অবেচিটি হৈ গ'ল ষ্ট্ৰেছ এইখিনি হৈ গ'ল থাৰ্ড হৈ গ'ল আপোনাৰ লাইফষ্টাইল যিহেতু চিডেণ্টৰী লাইফষ্টাইল আমাৰ মানে শকত হওক ক্ষীণ হওক থিন PCOSো আছে এনেকুৱা নহয় যে অকল অবেজে হয় PCOSবিলাক থিনো আছে চ' ৱাই থিন পিপল এগেন তাত আহি গ'ল আপোনাৰ সেই ষ্ট্ৰেছ এনজাইটি এইখিনি আহি গ'ল আকৌ আপোনাৰ লাইফষ্টাইল আহি গ'ল কাৰণ আজিকালি চব চিডেণ্টৰী লাইফষ্টাইল ফিজিকেল এক্টিভিটি নাই কোনো হেৰি নাই
আগেইন ফিজিকেল এক্টিভিটি সেইখিনি হ'লে আপোনাৰ বডি ব্লাড চাৰ্কুলেশ্যন সেইখিনিও আকৌ আপোনাৰ মানে অৰ্গেন ফাংচনখিনি হেল্প কৰে হয়নে তাৰপিছত আকৌ আপোনাৰ সেই হৰম'নছখিনিও হেৰি কৰে যে এতিয়া আপুনি খোজকাঢ়িব হেৰি কৰিব চ' এড্ৰিনেলিন সেইখিনি আপোনাৰ হেৰি হ'ব ন আপোনাৰ হৰম'নছখিনি মানে বুষ্ট হয় তো চিন্স দেৰ ইজ ন' ফিজিকেল এক্টিভিটি এতিয়া আগেইন সেই হৰম'নছৰ মানে ইমবেলেঞ্চ এটা হৈ যায় চ' দিজ আৰ দ্য মেইন ফেক্টৰ্ছ একচুৱেলি মানে PCOS ইনক্ৰিজ হোৱাৰ মানে হেৰি হয় কজেছ PCODয়ে গৰ্ভধাৰণৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰে নেকি বা কেনেধৰণে কৰে হয় চিকিৎসা কেনেধৰণে সম্ভৱ PCOD একচুৱেলি বস্তুটো এনেকুৱা হয় যে মেন্স এণ্ড ফাৰ্টিলিটি মানে মেন্স হোৱা আৰু ল'ৰা ছোৱালী হোৱা এই দুটা বস্তুটো কানেক্টেড হয় ন কাৰণ মেন্স যদি ৰেগুলাৰ নহয় মানে আপোনাৰ সেই অভিউলেশ্যন ন এগ ফৰ্ম হয় সেইখিনিৰ লগত বস্তু এতিয়া অভিয়াছলি মেন্স যি কণ্ডিশ্যনে মেন্সক মানে এফেক্ট কৰিব মেনষ্ট্ৰুৱেশ্যন সেই বস্তুটোৱে আগেন আপোনাৰ ফাৰ্টিলিটি বা ল'ৰা ছোৱালী হোৱা নোহোৱাটো এফেক্ট কৰিব সেইকাৰণে আপোনাৰ কি হ'ব যে মেন্সটো যদি ইৰেগুলাৰ হৈ থাকে PCOS যদি হৈ থাকে তেতিয়া ল'ৰা ছোৱালী হোৱাত প্ৰব্লেম হ'ব আৰু হ'লেও এটা কথা হয় PCOSত আগেন প্ৰেগনেঞ্চি হ'লেও দেৰ ইজ হাই চান্স অফ মিছকেৰেজ মানে আৰ্লি মিছকেৰেজ হোৱা চান্স থাকে ডেফিনেটলি PCOSে এফেক্ট কৰে ফাৰ্টিলিটি মানে ল'ৰা ছোৱালী হোৱা নোহোৱা সেই বস্তুটো এফেক্ট কৰে আৰু যিহেতু প্লেনিঙতো প্ৰব্লেম হয় যদি আপোনাৰ PCOS আছে আপুনি যদি অভিউলেশ্যন নাজানে কাৰণ আজিকালি বহুতখিনি অভিউলেটৰী মানে হেৰি আছে ন মানে অভিউলেশ্যন ডিটেকশ্যন হেৰি চিন্স আপোনাৰ মেন্সটোৱে যদি হেৰি নহয় আপোনাৰ প্লেনিঙতো ডিফিকাল্টি হ'ব আৰু আপুনি অভিউলেশ্যনো ট্ৰেক কৰিব নোৱাৰে চিন্স সেইখিনি বস্তু অকণমান অভিয়াছলি মানে কানেক্টেড হয় প্ৰভাৱিত হ'ব অভিয়াছলি বৰ্তমান সময়ত সন্তানহীনতাও এটা গুৰুতৰ সমস্যা ৰূপে দেখা দিছে বহু মহিলাই গৰ্ভধাৰণৰ ক্ষেত্ৰত বা দম্পতীয়ে সন্তানহীনতাৰ সমস্যাত ভুগিছে এটা খুব চিন্তাৰ বিষয় হৈ পৰিছে এই সংখ্যাটো বাঢ়ি গৈছে সন্তানহীনতাৰ সংখ্যাটো কিয় হৈছে কেনেধৰণে ইয়াৰ সমাধান লাভ কৰিব বা সন্তানহীনতা কি কি কাৰণত হ'ব পাৰে কথাখিনি জানিবলৈ বিচাৰিম আপোনাৰ পৰা একচুৱেলি মানে যিহেতু আমি কথা পাতি আছোঁ যে PCOS মেন্স আৰু ল'ৰা ছোৱালী হোৱা নোহোৱা সন্তানহীনতা যিহেতু ইণ্টাৰ ৰিলেটেড চ' মানে কি হ'ব কজেছখিনিও অলমষ্ট একেই হ'ব ধৰক সেই অবেচিটি মানে চিডেণ্টাৰী লাইফষ্টাইল ষ্ট্ৰেছ বেছি সেইখিনিতো থাকিবই কাৰণ আপোনাৰ সেইখিনি আহি আছে মেন্স ইৰেগুলাৰ হোৱাৰ পৰা চিন্স সেইখিনি বস্তুৱে মেন্স ইৰেগুলাৰ কৰি আছে মেন্স ইৰেগুলাৰ হোৱাৰ কাৰণে ল'ৰা ছোৱালী হোৱাত অসুবিধা হৈ আছে হয়নে সেইখিনিতো আছে মানে যিখিনি আমি জাষ্ট মানে ডিছকাছ কৰিলোঁ যে অবেচিটি মানে সেই মেদবহুলতা তাৰপিছত ষ্ট্ৰেছ এনজাইটি চিডেণ্টাৰী লাইফষ্টাইল লেছ ফিজিকেল এক্টিভিটি ফুড হেবিটছ ফাষ্ট ফুড সেইখিনি তাৰ উপৰিও কিছুমান বস্তু আছে আজিকালি মানে আপোনাৰ এম্বিচিয়াছ লাইফ মানে লেট মেৰেজ মানে তেওঁলোকে ভাবে যে ছেটেল হৈ মেলি আমি বিয়া পাতিম মানে 30+ আগৰ বিয়া পাতিছিলে 25 হৈ গ'লে মানে বুঢ়া হ'লি আৰু তই তেনেকুৱা এতিয়া মানে দেট হেজ শ্বিফটেড টু 35 সেই তেনেকুৱা ইভেন ফৰ ফিমেলছ অলছ' যে পঢ়ি লওঁ ছেটেল হৈ লওঁ তো কি হয় 30ৰ পিছত মানে লাহে লাহে একচুৱেলি অভেৰিয়ান ৰিজাৰ্ভ অভেৰিয়ান ফাংচন 35ৰ পিছততো ড্ৰাষ্টিকেলি অভেৰিয়ান ৰিজাৰ্ভটো ফলে হৈ যায় কিন্তু আজিকালি সেই লেট মেৰেজ ইজ ওৱান ভেৰি ইম্পৰ্টেণ্ট ফেক্টৰ লেট মেৰেজ বাট ফাৰ্টিলিটি ইজ মানে এট দ্য পিক এট একচুৱেলি 20sত এট দ্য পিক থাকে কিন্তু আজিকালি 20sটোতো পঢ়া শুনা চাকৰি ছেটেল সেইখিনি একজেক্টলি তাকে আৰু তাৰপিছতো বিয়াৰ পিছতো যেনেকৈ অলপ দেৰি আগতে আমি তেখেতে আমাক ক'লে যে বিয়া হোৱা 5 বছৰ হ'ল ল'ৰা ছোৱালী নাই চ' পিপল আৰ চুজিং মানে লেট প্ৰেগনেঞ্চি মানে যে এই এতিয়া বিয়া পাতিছোঁ 2-3 বছৰ 4 বছৰ 5 বছৰ পিছত প্লেনিং কৰিম তেনেকৈ চ' সেইটো বস্তুৰ পৰা কি হয় যে 30sত বিয়া পাতিলে 35 হৈ গ'ল তো অভিয়াছলি 35ৰ পিছত দেল মানে ফেচ প্ৰব্লেম কাৰণ সেই আৰু 35ৰ পিছত যিটো মই ক'লোঁ আপোনাৰ অভেৰিয়ান ৰিজাৰ্ভ কমি গৈছে এগছ কমি গৈছে তো সেইটো এটা পুৰুষৰ ক্ষেত্ৰত সেইটো ইমান প্ৰব্লেম নহয় কাৰণ 50লৈকে অলমষ্ট লাইক স্পৰ্ম ফাংচন সেইখিনি ঠিকেই থাকে বাট ষ্ট্ৰেছ অবেচিটি সেইখিনিতো কমন ফেক্টৰ্ছ হয় ফৰ both মেল এণ্ড ফিমেল একচুৱেলিতো মেলছত আপোনাৰ ষ্ট্ৰেছ লেভেল সেইখিনি মানে বেছিয়ে থাকে ফিমেলতকৈও তো সেইখিনিতো তেওঁলোকৰ আছে কিন্তু সেই আপোনাৰ এইখিনি বাৰু প্ৰব্লেম নাই স্পৰ্মছে হেৰিখিনি বাৰু ইমান 35ত মেলৰ কাৰণে প্ৰব্লেম নাই বাট সেই ষ্ট্ৰেছফুল লাইফ অবেচিটি সেইখিনিতো আছে তেওঁলোকৰ আৰু এটা বস্তু আছে চিন্স আজিকালি বহুতখিনি অপশ্যনছ আছে IVF সেইখিনি এতিয়া মানুহবিলাকৰ দে আৰ ৰিলেক্স দে হৈ যাব যে মানে যে উই হেভ টাইম বহু বিকল্প আছে বহুত হেৰি আছে যে নেচাৰেলি নহ'লেও দেৰ ইজ IVF কিন্তু আগতেতো IVF
টো কোনো মানে অপশ্যন নাছিলে হয়। তেনেকুৱা নাছিলে এতিয়াতো ইন এভৰি টাউন হেৰি আৰু আগত যিমান কষ্টলি আছিলে IVF এতিয়া নহয় কষ্ট ইজ অলছ' কামিং ডাউন আৰু যিহেতু অপশ্যন আছে যে 40+ মই IVF কৰিব পাৰোঁ এইবিলাক অপশ্যনো আছে যে এগ ফ্ৰিজ কৰিব পাৰি স্পাৰ্ম ফ্ৰিজ কৰিব পাৰি চ' ৱাই হাৰি যে মই ফ্ৰিজ কৰি থৈ দিওঁ যেতিয়া মোৰ মন মানে ৱেন আই নিড মই যেতিয়া লাগিব মই তেতিয়া আই ডু প্ৰেগনেঞ্চি তো বস্তুটো মানে অপশ্যনেল হৈ গৈছে মানে যে যেতিয়া মোৰ মানে একৰ্ডিং টু মাই কনভিনিয়েঞ্চ মানে তেনেকুৱা যে ৱেন আই ফিল কনভিনিয়েণ্ট ৱেন আই ফিল কমফৰ্টেবল মই এগছ ফ্ৰিজ কৰি দিম মই স্পাৰ্ম ফ্ৰিজ কৰি দিম যেতিয়া মই বিচাৰিম তেতিয়া আই ডু প্ৰেগনেঞ্চি সেনেকুৱা হৈ গৈছে চিন্স উই হেভ অপশ্যন তে আমি নিজৰ মতে কৰিম আমি তে সেনেকুৱা সেইটো কাৰণে তাৰপিছত কি হয় কেতিয়াবা যে এনেকৈ ভাবি থাকোঁতে কিন্তু পিছত IVF-তো নহয় মানে সেইখিনি আৰু সেইখিনি যিহেতু অপশ্যনছ আছে অকণমান সেই ডিলে কৰি থকা হয় আৰু আকৌ পিছত আকৌ ধৰক IVF-তো এনেকুৱা নহয় যে IVF-ৰ ছাকচেছ ৰেট ইজ 100%. দেট ইজ নট ট্ৰু IVF-ৰ ছাকচেছ ৰেট ইজ অনলি 30 to 40% ফৰ দ্য ফাৰ্ষ্ট টাইম ছেকেণ্ড টাইমো মানে হেৰি সেই তেনেকৈ বস্তুবিলাক আৰু অকণমান মানে হেৰি হৈছে আৰু এহাল দম্পতীয়ে যদি সন্তান পৰিকল্পনা কৰিছে বা কৰিবলৈ বিচাৰিছে চিকিৎসা কেতিয়া তেওঁলোকে গ্ৰহণ কৰিব লাগে কাৰণ বহুতেই সেই কথাটোৱেই বোধগম্য নহয় তেওঁলোকৰ চিকিৎসকৰ কাষ কেতিয়া চাপিব লাগে বা কেনেধৰণে পৰিকল্পনা কৰিব লাগে আজিকালি বহুতেই সন্তান পৰিকল্পনাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰে কিমান দিন চেষ্টা বিফল হ'লে চিকিৎসক এগৰাকীৰ কাষ চাপিব কেনেধৰণে চিকিৎসা প্ৰদান কৰিব বা এনেধৰণৰ গুৰুতৰ সমস্যা নাথাকিলেও কেতিয়াবা সন্তানহীনতাৰ সমস্যাত ভুগিব পাৰে নেকি ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল যে কিমান দিনৰ পিছত ট্ৰাই কৰাৰ পিছত মানে কনচালটেশ্যন বা ডক্টৰৰ ওচৰত কাষ চাপিব লাগে সেইটো হ'ল 1 year অফ আনপ্ৰটেক্টেড ইণ্টাৰক'ৰ্ছ যদি আ কাপল ইজ মানে ট্ৰাইং ফৰ 1 year এণ্ড দে আৰ ডুইং আনপ্ৰটেক্টেড ইণ্টাৰক'ৰ্ছ এণ্ড দে আৰ প্লেনিং ফৰ 1 year এবছৰ তেওঁলোকে চেষ্টা কৰিবলৈ আমি কওঁ কিছুমান মানে অ'ভাৰ হেৰি থাকে যে হোৱা নাই আমাৰ 2 মাহৰ পৰা ট্ৰাই কৰিছোঁ তেতিয়া আমি কওঁ যে এবছৰ আপোনালোকে ট্ৰাই কৰক তাৰপিছত যদি নহয় আপুনি আহিব তেতিয়া আমি সেইটো হ'ল ফাৰ্ষ্ট হেৰি আৰু কিন্তু সেইটো ডিপেণ্ড কৰিব এজৰ ওপৰত যদি আমি দেখোঁ যে দে আৰ 35+ মানে চব বস্তুখিনি মানে হেৰি হয় মানে অল ৰুলছ ডু নট এপ্লাই টু অল পেচেণ্টছ কাৰণ পেচেণ্টৰ এজ চাই মানে গোটেই চিটুৱেশ্যনটো চাই মানে অৱস্থা চাই ব্যৱস্থা মানে যদি আমি দেখোঁ 35 হয় 40 হয় তেতিয়া আমি মেবি 1 year নক'ম আমি ক'ম যে 6 months আপোনালোকে যদি তেওঁলোকে নেচাৰেলি কনচিভ কৰিব বিচাৰিছে যে 6 months মান আপোনালোকে ট্ৰাই কৰক কাৰণ আমাৰ হাতত টাইম কম আছে কাৰণ অলৰেডি 35+ত মানে অভাৰিয়ান ৰিজাৰ্ভ কম হৈ গৈছে তেতিয়া আমি টাইমটো অলপ কম ল'ম সেইটো হ'ল ফাৰ্ষ্ট গুৰুতৰ কিবা সমস্যা নাথাকিলেও কেতিয়াবা সন্তানহীনতাৰ সমস্যাত ভুগিব পাৰে নেকি এহাল দম্পতি য়েছ এক্সেক্টলি হয় যিটো আপুনি সুধিছে এইটো ভাল কথা সুধিছে আৰু মানে ইটছ এ ভেৰি গুড কুৱেশ্যন কেলে মানে পেচেণ্টে সোধে যেতিয়া আমি এনেকৈ আহে পেচেণ্ট মানে আমি গোটেইখিনি ইনভেষ্টিগেশ্যনছ কৰোঁ আৰু চব নৰ্মেল থাকে তেতিয়া নেক্সট কুৱেশ্যনটো আহে যে চব যদি নৰ্মেল মোৰ কিয় প্ৰেগনেঞ্চি হোৱা নাই সেইটো প্ৰশ্ন ইয়া এক্সেক্টলি যে বাইদেউ মোৰতো চব নৰ্মেল আছে তেতিয়াহ'লে কিয় হোৱা নাই এতিয়া বস্তুটো এনেকুৱা মানে আমি যিটো টপিক পাতি আছোঁ যে সন্তানহীনতাটো মানে হ'ল ইনফাৰ্টিলিটি এতিয়া ইনফাৰ্টিলিটিৰ কজেছত আমি যাব লাগিব ইনফাৰ্টিলিটি কজেছত আপোনাৰ কয় যে মেল ফেক্টৰ ফিমেল ফেক্টৰ বোথ মেল এণ্ড ফিমেল 4টা মানে মেইন মানে ইটিঅলজি আছে মেল ফিমেল বোথ মেল এণ্ড ফিমেল এণ্ড আনএক্সপ্লেইনড মেল 45% ফিমেল 45% সেইটো ইণ্টাৰেষ্টিং দেই 45% ফিমেল 40% মেল তাৰমানে ভাবক আমি ভাবোঁ যে মাইকী মানুহজনীৰ ওপৰতে পূৰা দুখ কিন্তু একচুৱেলি বোথ আৰ ইকুৱেলি ৰেছপনচিবল 40 and 45 অলমষ্ট ছেইম মানে জাষ্ট 5%হে মানে আউট অফ মানে 100 ল'ৰা ছোৱালী নোহোৱা মানুহৰ ভিতৰত যদি 45 গৰাকী যদি ফিমেলৰ হেৰি থাকে 40% কিন্তু মতা মানুহৰ হেৰি থাকে আৰু ছেকেণ্ড কথা হ'ল 10% মেল ফিমেল মানে মানুহজনৰো প্ৰব্লেম আছে মানুহগৰাকীৰো এণ্ড 1% ইজ আনএক্সপ্লেইনড মানে চব নৰ্মেল আছে চব মানে ফিমেলৰ মেলৰ বাট প্ৰেগনেঞ্চি হোৱা নাই চ' যে আপুনি যিটো মোক সুধিলে সেইটো তাৰ আনচাৰ হয় যে 1% অফ দ্য ইনফাৰ্টাইল কাপলৰ ইটিঅলজিটো আনএক্সপ্লেইনড হয় মানে দেৰ ইজ ন' কজ চব নৰ্মেল আছে বাট প্ৰেগনেঞ্চি ডাজণ্ট হেপেন সেইটো বস্তু আনএক্সপ্লেইনড চিকিৎসাৰ কিবা প্ৰয়োজন আছে নেকি সেই ক্ষেত্ৰত চিকিৎসাটোতো দিবই লাগিব কাৰণ যিহেতু তেওঁলোকে কনচিভ কৰিব পৰা নাই নেচাৰেলি চ' আমি ষ্টেপ ৱাইজ যাওঁ প্ৰথম আমি মেডিচিনছ ইণ্ডাকশ্যন এনেকৈ কিছুমান অভিলেশ্যন ইণ্ডাকশ্যন মেডিচিনছ দিওঁ আৰু হৈও যায় সেইবিলাকত বা যদি সেইখিনি ফেইল হয় তেতিয়া আমি আকৌ IVF IUI সেইখিনিলৈ আমি হেৰি কৰিব লাগিব তেতিয়া আমাৰ অনুষ্ঠান সামৰাৰ সময় আহি পৰিছে কিন্তু শেষত এগৰাকী শ্ৰোতা আমাৰ সৈতে সংযুক্ত হৈছে আমি কম সময়ৰ ভিতৰত তেখেতৰ প্ৰশ্নটিৰ উত্তৰ দিবলৈ চেষ্টা কৰিম হেল্ল' ডাক্তৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আপুনি প্ৰশ্নটি আগবঢ়াব পাৰে হয় নমস্কাৰ হয় হয় মই নুৰুলেকে কৈ আছোঁ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ তিনিচুকীয়াৰ পৰা কৈছোঁ
মই এই মাইকী মানুহৰ আপোনাৰ হেৰি হয়, আপোনাৰ তল পেটটো আপোনাৰ বিষ হৈ থাকে, ডাক্তৰকে দেখাইছিলো বাৰু, কিন্তু এতিয়ালৈকে আপোনাৰ আৰোগ্য হোৱা নাই। হয়, আপোনাৰ ৱাইফৰ এজ কিমান হ'ব? ল'ৰা ছোৱালী কেইটা? 45 বছৰ হৈছে। 45, অ'কে। আপোনাৰ ল'ৰা ছোৱালী আছে নিশ্চয়? আছে। হয়, পেট বিষটো অকল মাহেকীয়াৰ টাইমত হয় নে চব টাইমত হয়? মাহেকীয়া তেখেতে ৰেগুলাৰ হৈ আছে নে নাই? এতিয়া ৰেগুলাৰ হোৱা নাই তেনেকে। হয়, আৰু পেট বিষটো অকল কেতিয়াবা আপোনাৰ 3 মাহৰ মূৰত বা কেতিয়াবা আপোনাৰ এনেকে 3 মাহৰ পাছতো হ'ব পাৰে, কেতিয়াবা আপোনাৰ নহ'বলৈও আছে, এনেকুৱা নিচিনা হৈছে। হয়, আৰু পেট বিষটো অকল মাহেকীয়া সময়ত হয় নে যিকোনো সময়ত হয়? প্ৰায় অলপ আগমুহূৰ্তত হয়, কেতিয়াবা আপোনাৰ 3-4 দিন আগতে হৈ যায়। আচ্ছা, মানে মাহেকীয়াৰ সময়তে আগে পিছে হয়, অন্য বেলেগ টাইমত নহয় ন? বেলেগ টাইমত এনেকে নহয় বাৰু। ঠিক আছে, মানে এটাতো সেই মেন্স ইৰেগুলাৰ, মানে তেখেতৰ মেন্সটো এতিয়া বন্ধ হ'ব হৈছে, সেইটো আমি পেৰিমেনপজ বুলি কওঁ সেইটো। আৰু আপোনাৰ পেট বিষৰ একচুৱেলি আপুনি যিহেতু কৈছে মেন্সৰ 2-3 দিন আগতো হয়, কেতিয়াবা হেৰিও হয়, আল্ট্ৰাচাউণ্ড এইখিনি কৰিলে গম পোৱা যাব যে মানে কি কাৰণে হয়, চিষ্ট বা ফাইব্ৰইড বা এনেকুৱা হ'ব পাৰে, বা এডিনোমাইচিছ আমি অলপ দেৰি আগতে পাতি আছিলোঁ, সেইখিনি বস্তু ৰুল আউট কৰিব লাগিব। খুব বেছি হয় নেকি, দৰৱ চৰৱ খালেও আৰাম নাপায় নেকি, তেনেকুৱা হৈ যায়, কেতিয়াবা তেনেকুৱা হৈ যায়। ঠিক আছে। আৰু আপোনাৰ এনেই পেট বিষৰ কাৰণ ঢেৰ একচুৱেলি, মানে পেচাবৰ ইনফেকশ্যনো থাকিব পাৰে, তাৰপিছত গেছৰ প্ৰব্লেমো হ'ব পাৰে। কমনলিটো মানে আমি আল্ট্ৰাচাউণ্ড কৰিলে গেছৰ প্ৰব্লেমহে ওলায়, বা ধৰক এনেকুৱা ফাইব্ৰইড বা চিষ্ট, এনেকুৱা সৰু সৰু টেমুনা টিউমাৰ, এনেকুৱা বহুত হেৰি নহয়, সেই তেনেকুৱা প্ৰব্লেমো থাকিব পাৰে। আল্ট্ৰাচাউণ্ড কৰিছিলে নেকি, কিবা হেৰি ওলাইছে নেকি তেনেকুৱা ধৰণৰ প্ৰব্লেম, কিবা ওলাইছে নেকি? নৰ্মেল বুলি ক'লে ন? হয়। আচ্ছা, তেতিয়াহ'লে আপোনাৰ হেৰি গেষ্ট্ৰাইটিছ এনেকুৱাই বেছি হেৰি হ'ব। ইমান চিন্তাৰ মই হেৰি দেখা নাই, মেন্সটো বন্ধ হ'বলৈও হৈ আছে। অকণমান খোৱা লোৱাখিনি মনিটৰ কৰিলে, অকণমান জ্বলা মছলা কমকৈ, পানী চানী হেৰি কৰিলে মোৰ মতে হেৰি পাব। আৰু মেন্সটো এনেও বন্ধ হ'বলৈ হৈয়ে আছে, আৰু বন্ধ হ'বই আৰু 1-2 বছৰ, যিহেতু ইৰেগুলাৰ হৈছে। সেইকাৰণে মোৰ মতে বৰ এক্টিভ ট্ৰিটমেণ্টৰ প্ৰয়োজন নহ'ব। হয়, ইমান চিন্তাৰ হেৰি নহ'ব। হয়, ঠিক আছে। হয়, ধন্যবাদ তেখেতলৈ। আমাৰ অনুষ্ঠান সামৰাৰ সময় আহি পৰিল। ডাক্তৰ ৰাহি দত্ত, আপোনাৰ সৈতে আজি যথেষ্ট এটা গুৰুত্বপূৰ্ণ বিষয় আমি আলোচনা কৰিলোঁ। মহিলাৰ বিভিন্ন শাৰীৰিক সমস্যা, স্ত্ৰী ৰোগ, আৰু বহুকেইজন শ্ৰোতাৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ আপুনি আগবঢ়ালে। আশা কৰিছোঁ আজিৰ এই খণ্ডটোৰ পৰা আমাৰ মহিলাসকল, লগতে পুৰুষসকলো যথেষ্ট উপকৃত হ'ব, লাভান্বিত হ'ব, সজাগ আৰু সচেতন হ'ব। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ হেল্ল' ডাক্তৰ অনুষ্ঠানত উপস্থিত থকাৰ বাবে। ধন্যবাদ স্বপ্নীল আৰু যোৰহাট আকাশবাণী চেণ্টাৰক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ মোক ইয়াত ইনভাইট কৰাৰ কাৰণে। মোৰ খুব ভাল লাগিলে ইয়াত আহি, আৰু আশা কৰিছোঁ শ্ৰোতাসকলে নিজৰ কুৱেশ্যনছখিনি ছেটিছফেক্টৰী আনচাৰ দিব পাৰিছোঁ বুলি যত্ন কৰিছোঁ মই। তেওঁলোকে যাতে ছেটিছফাইড হয় মোৰ আনচাৰ্ছখিনি, তেওঁলোকে নিজৰ কুৱেশ্যনৰ আনচাৰখিনি যাতে পায়, আৰু যিখিনি মই যিখিনি কৈছোঁ সেইখিনি কথা আপোনালোকক লাভ দিছে বুলি মই ভাবিছোঁ। থেংক ইউ ছ' মাছ। হয়, প্ৰিয় শ্ৰোতাবৃন্দ, আমাৰ স্বাস্থ্য সম্পৰ্কীয় পোনপটীয়া ফোন ইন অনুষ্ঠান হেল্ল' ডাক্তৰ অনুষ্ঠানটি সামৰি মই স্বপ্ননীলে আজিলৈ বিদায় লৈছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা খুৰশ্বিদ আহমেদৰ, অভিযান্ত্ৰিক বিভাগত সহায় আগবঢ়ালে উপেন্দ্ৰ চৌধুৰী আৰু বিজন গগৈ, প্ৰযোজনাত সহযোগিতা আগবঢ়ালে প্ৰাঞ্জল ভৰদ্বাজে। নমস্কাৰ।